অন কেমেৰা কৈ আছে অন কেমেৰা মই আজি কৈ আছোঁ পুনৰবাৰ কৈছোঁ মই মিলন বুঢ়াগোহাঁয়ে কৈছোঁ আটাছৰ সভাপতিয়ে নমস্কাৰ কথাশিল্পৰ আজি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ কথাশিল্পৰ অতিথি এগৰাকী ছাত্ৰ নেতা আৰু এইগৰাকী ছাত্ৰ নেতা সদায় আচলতে এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে অসমৰ সমাজ জীৱনত অসমৰ সংগ্ৰামী জীৱনত আচলতে সকলোৱে চিনাকি এটা নাম আৰু এইগৰাকী অতিথি হৈছে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সকলোৱে চিনাকি মিলন বুঢ়াগোহাঁই দাদা আপোনাক আজি অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ নমস্কাৰ পোনে পোনে আমি যেহেতু আমাৰ মাজত আহি আপুনি উপস্থিত হ'ল আমি প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমি আপোনাৰ বিষয়ে জন্মৰ পৰা আৰম্ভ কৰি বৰ্তমান পৰিৱেশলৈকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতি সাপেক্ষে পৰ্যায় সাপেক্ষে আপুনি বিভিন্ন কাম কৰিছে এই সকলো কথা বতৰা জানিবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে আপুনি অকণমান আপোনাৰ ঠিকনাটো যদি জানো জন্ম ক'ত হৈছিলে বা কেনেধৰণে ঘৰখন ক'ত কোন আছে বৰ্তমান আমি জানিব বিচাৰিছোঁ মই প্ৰথমতেই কথাশিল্পৰ এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ ভাতৃসমূহ মিণ্টুক বিশেষকৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা সুন্দৰ অনুষ্ঠান আচলতে মই কেইবাদিনৰ পৰা চাই আছোঁ উজনি অসমৰ এটা নতুন অনুষ্ঠান বুলি ক'ব লাগিব ইয়াৰ যোগেদি যাতে আমাৰ অসমৰ ৰাইজে যথেষ্ট সংখ্যক উপকৃত হ'ব তাৰ প্ৰতি মই নিজৰ আন্তৰিকতাৰে এই বিষয়টো মই আলোচনা কৰিছোঁ আৰু অনুভৱ কৰিছোঁ কথা হ'ল আচলতে মই মিলন বুঢ়াগোহাঁই হিচাপে কিমান দূৰ ৰাইজে চিনি পায় কি হিচাপে চিনি পায় এইটো ডাঙৰ কথা নহয় কিন্তু মই আচলতে ৰাইজৰ এজন ব্যক্তি হৈ সদায় থাকিব বিচাৰোঁ মোৰ যিহেতু জন্ম তিনিচুকীয়া জিলাৰ বৰলাইপল্লী গাঁৱত কিন্তু মই ডাঙৰ দীঘল হৈছোঁ ইটাখুলি চাহ বাগিচাত তিনিচুকীয়াৰে কাৰণ মোৰ দেউতাই কৰ্মসূত্ৰে ইটাখুলি চাহ বাগিচাত চাকৰি কৰিছিল আৰু মই তৃতীয় শ্ৰেণীৰ পৰাই আচলতে মই বৰলাইপল্লী গাঁৱৰ যিখন আমি 5 নং বৰলাইপল্লী প্ৰাথমিক বিদ্যালয় বুলি আছিলে আজি সেইখনৰ নাম কিন্তু লাইপল্লী প্ৰাথমিক বিদ্যালয় হ'ল 5 নং নামটো উঠি গৈছে সেই বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ পৰাই মই আচলতে চতুৰ্থ শ্ৰেণীত মই শ্ৰীপুৰীয়া প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছোঁ আৰু তেতিয়াৰ পৰাই মই ইটাখুলি বাগানত গুচি আহিছোঁ আমি দেউতাৰ কৰ্মসূত্ৰে তাত আমি চাকৰিত দেউতাৰ কোৱাৰ্টাৰ আছিলে কোৱাৰ্টাৰত থাকি যথেষ্ট কলেজীয়া জীৱন হওক বা এটা সামাজিক পৰিৱেশৰ জীৱনটো আমি ইটাখুলি বাগানতে পাৰ কৰিছোঁ কিন্তু আজি প্ৰায় 7 বছৰমান হৈছে মই শ্ৰীপুৰীয়া অঞ্চলত নিজাববীয়াকৈ এটা ঠিকনা বাসগৃহ বনাইছোঁ তাতে আজি নিজৰ পৰিয়ালৰ সৈতে মা দেউতাৰ লগতে তাতে আছোঁ আৰু সকলোৱে এতিয়া মোক শ্ৰীপুৰীয়াবাসী বুলি জানে আচলতে এতিয়া শ্ৰীপুৰীয়া বাসিন্দা আপুনি ঘৰত আপোনাৰ এতিয়া ঘৰত মোৰ মা দেউতা আছে আৰু মোৰ সহধৰ্মিনী আছে আৰু মোৰ ল'ৰা এটা আছে 7 বছৰ হৈছে ক্লাছ 2ত পঢ়ি আছে চেণ্ট ষ্টিফেন স্কুলত এটাই ল'ৰা হয় এতিয়া মই অকণমান আগৰলৈ ঘূৰি যাওঁ আপুনি যিটো আপোনাক চিনি পায় সকলোৱে সংগ্ৰামী এজন যুৱক আপুনি টাই আহোম ছাত্ৰ সন্থাৰ লগত বিগত প্ৰায় 2 দশক জড়িত হৈ আছে তো আপুনি কেতিয়াৰ পৰা টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত হৈছে বা কেনেধৰণে এই যিখন প্লেটফৰ্ম এই মজিয়াখনলৈ আপুনি কেনেধৰণে আহিলে তাৰ বিষয়ে যদি অকণমান আচলতে এই কথাখিনি ক'বলৈ পোৱাটো মোৰ কাৰণে এটা সৌভাগ্য কাৰণ মই বিভিন্ন মঞ্চত আমাৰ সতীৰ্থসকলৰ আগত কৈছোঁ যদিও কিন্তু এনেদৰে ৰাজহুৱাভাৱে ক'বলৈ সুযোগ পোৱা নাই আজি এই সুযোগটো মই পাইছোঁ যিহেতু আমি এটা সময়ত যেতিয়া কলেজীয়া জীৱন আমি আৰম্ভ কৰিছিলোঁ 2001 চনত আমি হাই ছেকেণ্ডেৰী যেতিয়া এডমিশ্যন কৰিছোঁ 2002 চনত হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ 2004 চনত আমি বিকম পাৰ্ট 2 পঢ়ি আছিলোঁ কমাৰ্চ ষ্টুডেণ্ট মই আচলতে তো বিকম পাৰ্ট 2 পঢ়ি থাকোঁতেই আমি তেতিয়া আচলতে ছাত্ৰ সংগঠনৰ মূল মন্ত্ৰই আমি নাজানো ছাত্ৰ সংগঠনৰ লগত আমি জড়িত হোৱা নাই কোনো কালে আমি ছাত্ৰ সংগঠনৰ কৰ্ম কি কেনেকুৱা কি আচলতে ৰাইজৰ প্ৰতি সহযোগিতা থাকিব লাগে ৰাইজৰ কৰ্ম কৰিব লাগে আমি বিশেষ একোৱে নাজানিছিলোঁ কেৱল পঢ়িব লাগে আৰু ঘৰ সংসাৰ এখন আছে যে আমি ৰাইজৰ লগত থাকিব লাগে এই কথাবিলাক জানিছিলোঁ কিন্তু 2004 চনত আচলতে আমি আহোম যিহেতু আমি হয় বুলি নিজকে আমি জানো কাৰণ কেলৈ আমি মেট্ৰিক পাছ কৰাৰ লগে লগেই এখন চাৰ্টিফিকেট আমি পাইছোঁ যে কাষ্ট চাৰ্টিফিকেট তাত OBC আহোম লেখা আছে গতিকে আমি আহোম কমিউনিটি এই কথাটো আমি জানো গতিকে সেই আহোম শব্দটোৰ পৰা আচলতে নিজৰ চেণ্টিমেণ্ট এটা জাগিল আৰু টাই আহোম ছাত্ৰ সন্থা বুলি এটা সংগঠনে যে কিবা এটা কৰ্মসূচী কৰি আছিলে 2004 চনৰ 12-13 আগষ্টত এটা কিবা বিশেষ কাৰ্যসূচীত আচলতে আমি দেখি পালোঁ দেখি পোৱাৰ লগে লগে মই নিজে দেখি পাই আচলতে অনুতপ্ত হ'লোঁ আৰু মই দেখিলোঁ যে আচলতে ময়ো আহোম মানুহ হৈ এখেতসকলে ইমান কষ্ট কৰি আছে আমি যাব নোৱাৰোঁ নেকি সেই মনোভাৱ আহি আচলতে 2004 চনৰ 21 আগষ্টৰ দিনা আমি বাহাদুৰ চাৰিআলি শাখা সমিতি নামৰ এখন শাখা আমি প্ৰায় 100-150 ল'ৰাই টাই আহোম ছাত্ৰ সন্থা শাখা সমিতি গঠন কৰি তাত মই সম্পাদকৰ দায়িত্ব লৈ টাই আহোম ছাত্ৰ সন্থা এই ৰাজহুৱা জীৱনটো আৰম্ভ কৰিছিলোঁ তাৰপিছত পুনৰ তিনিচুকীয়া আঞ্চলিকৰ মই দায়িত্ব মোক কাম কৰা দেখি ৰাইজে মোক দিলে প্ৰতিনিধিসকলে তাৰপিছত জিলা সমিতিলৈ আহিলোঁ জিলা সমিতিৰ মই সহকাৰী সম্পাদক সাংগঠনিক সম্পাদক সভাপতি দুটাকৈ কাৰ্যকাল থাকিলোঁ কেন্দ্ৰীয় সমিতিত আহিলোঁ সম্পাদকৰ দায়িত্ব ল'লোঁ পুনৰ সভাপতিৰ দায়িত্ব ল'লোঁ গতিকে ৰাইজৰ কাম কৰা এটা আচলতে নিচা নিচিনা হৈ গ'ল
এতিয়া এনেকুৱা হ'ল যেনে ৰাইজৰ ক'ৰবাত যদি কিবা এটা কৰা দেখোঁ বা তেখেতসকলৰ যদি বা আৱেগ অনুভূতি আমি যদি কোনোবাই নৎসাত কৰা দেখোঁ বা তেখেতসকলৰ কি পাবলগীয়া আছে বা যদি কষ্টত থকা দেখোঁ আমি আচলতে মনে সহ্য কৰিব নোৱাৰে নেমানে আৰু আমি ৰাজহুৱা কৰ্মী হিচাপে সদায় তাত জঁপিয়াই পৰিবলৈ চেষ্টা কৰোঁ আৰু সেই নিচাটো আজিলৈকে আছে গতিকে অনাগত যিমান দিনলৈকে পাৰিম আমি ৰাইজৰ সেৱা কৰি যাম বুলি আগতে নিজকে আমি মনস্থ কৰি লৈছোঁ কিন্তু এইটো নহয় যে টাই আহোম ছাত্ৰৰ নাম মজিয়াখনত থাকিয়ে কৰি যাম কাৰণ এটা সময় আছে এটা বয়স আছে সেই সময়ে আমি আজি টাই আহোম ছাত্ৰত আছোঁ কাইলৈ আমি অন্যান্য এটা ৰাজহুৱা অনুষ্ঠানত থাকি হ'লেও কিন্তু ৰাইজৰ সেৱা কৰিম এইটো ধ্ৰুৱ সত্য যিটো আপুনি সম্পাদক হিচাপেও দায়িত্ব হয় দুটা কাৰ্যকাল আছিলে মই যদি আপোনাক সুধোঁ যে সভাপতি বা সম্পাদক দুয়োটা পদবীতে আপুনি টাই আহোম ছাত্ৰ সন্থাৰ ইতিমধ্যে পালন কৰিছে দায়িত্ব দিছে আপোনাক জনগোষ্ঠীটো উন্নয়নৰ ক্ষেত্ৰত মানে আপুনি কিমান কৰিব পাৰিছে বুলি ভাবে নিজকে যিহেতু আপুনি ইমান এটা বৃহৎ জনগোষ্ঠী বহুত আপোনাৰ লাখৰ প্ৰায় 40-50 লাখ জনসংখ্যাৰে পৰিপূৰ্ণ এটা জনগোষ্ঠী আৰু আহোম জনগোষ্ঠী বুলি ক'লে আচলতে সকলোৰে আৱেগ আমি যদিও নিজেই আহোম জনগোষ্ঠী লোৱা নহয় তথাপিতো ভাবোঁ যে আহোম জনগোষ্ঠী এটা আৱেগ গতিকে জনগোষ্ঠীটোক উত্তৰণৰ ক্ষেত্ৰত আপুনি কেনেধৰণে কাম কৰিছে বুলি নিজকে ভাবে বা কিমান কৰিব পাৰিছে বুলি ভাবে চাওক আচলতে মানুহৰ এটা ভুল ধাৰণা আছে যে আহোম জনগোষ্ঠী সংগঠন কৰাৰ লগে লগে প্ৰথম ধাৰণাটো হ'ল যে কেৱল নিজৰ জনগোষ্ঠী কেনে কাম কৰিব এনেকুৱা এটা আচলতে টাই আহোম ছাত্ৰ সন্থা কৰাৰ লগে লগে আহোম জনগোষ্ঠী কেনে কৰিব মৰাণ ছাত্ৰ সন্থা কৰিলে মৰাণ জনগোষ্ঠী কেনে কৰিব এনেকুৱা আচলতে এটা ভুল ধাৰণা আমাৰ সমাজত চলি আছে আমি আচলতে ছাত্ৰ সংগঠনটোৰ নাম আমি হয় টাই আহোম ছাত্ৰ সন্থা বা আহোম জনগোষ্ঠীয় ছাত্ৰৰ আমি নেতৃত্ব প্ৰদান কৰিছোঁ কিন্তু আমি আচলতে চাউলুং চুকাফাৰ আদৰ্শত কিন্তু কাম কৰি আছোঁ অসমত থকা প্ৰতিটো খিলঞ্জীয়া থলগিৰি জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে আমি কাম কৰিছোঁ আৰু উন্নয়নৰ হকে কাম কৰা মানে এনেকুৱা নহয় যে আমি কোনোবা এটা জনগোষ্ঠীক উত্তৰণ ঘটাই দিব পাৰিম বা কোনোবা যুৱকসকলক আমি উত্তৰণ ঘটাব পাৰিম আমি অৰ্থনৈতিকভাৱে বা সামাজিকভাৱে বা ৰাজনৈতিকভাৱে আমি কিবা অৰিহণা যোগাব পাৰিম বা আমি তেখেতসকলক উন্নয়ন সাধিব পাৰিম তেনেকুৱা আচলতে কথা নহয় কিন্তু আমাৰ কথা হ'ল কি আমি জনগোষ্ঠীটো উন্নয়ন কৰিবৰ কাৰণে আমি আজিলৈকে কৰিব নাই পৰা আমি কেতিয়াও নকওঁ কাৰণ আমি সম্পাদকৰ দায়িত্বত মই আছোঁ সভাপতিৰ দায়িত্বত মই আছোঁ কিন্তু বিভিন্ন সময়ত আমাৰ কামখিনি আচলতে কি এই কথাটো আমি ৰাইজক বুজাবলৈ চেষ্টা কৰিছোঁ যে আমি উন্নয়নটো কোনে কৰিব ৰাজকীয় চৰকাৰখনে কৰিব লাগিব ৰজাঘৰেই কৰিব লাগিব সেই ৰজাঘৰৰ প্ৰতি আমাৰ দাবী দাবাসমূহ কেনেকুৱা হ'ব কোন অঞ্চলটোত কি পৰিৱেশ হৈ আছে কোনটো অঞ্চলত আচলতে কি কোনখিনি ক্ষেত্ৰত উন্নয়ন হোৱা নাই সামাজিকভাৱে কোন ঠাইত কৰিব লাগিব অৰ্থনৈতিকভাৱে সংগ্ৰামখন কোন ঠাইত কৰিব লাগিব ৰাজনৈতিক সংগ্ৰামখন ক'ত কৰিব লাগিব এই কথাবিলাক আচলতে আমি এই বিষয়বস্তুবিলাক বুজাই ৰাইজৰ মাজত গৈ ৰজাঘৰৰ ওপৰত আমি উপস্থাপন কৰিছোঁ আৰু উপস্থাপন কৰাৰ পিছত আমি নিশ্চয় আজিলৈকে কিন্তু আমি যথেষ্ট উপকৃত হৈছোঁ উত্তৰ পাইছোঁ তাৰে উদাহৰণ হিচাপে যদি আপোনালোকে চায় যে আমাৰ জনগোষ্ঠীটোৰ শিক্ষাৰ ক্ষেত্ৰত যিটো সময়ত আচলতে টাই ভাষাৰ শিক্ষাই হওক বা টাই ভাষাৰ পাঠদানেই হওক বা অন্যান্য যিবিলাক আচলতে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ যিটো পৰিৱেশ নাছিলে এটা সময়ত সেই পৰিৱেশবিলাক আমি ৰজাঘৰৰ লগত আলোচনা কৰি দিয়াব পাৰিছোঁ আজি আমি বিগত সময়ত আমি দেখিছোঁ যে খেলৰ লগত জড়িত যিবিলাক আচলতে ছাত্ৰ ছাত্ৰীবিলাক বা উঠি অহা প্ৰজন্ম আছে তেখেতসকলক এখন আমি প্লেটফৰ্ম দিব পাৰিছোঁ আৰু টাই আহোম উন্নয়ন পৰিষদ নামেৰে এখন আচলতে উন্নয়ন পৰিষদ টাই আহোম ছাত্ৰ সন্থাই আচলতে অহৰহভাৱে আমি চৰকাৰৰ পৰা উন্নয়নৰ কাৰণে দাবী কৰি আহিছিলোঁ জনজাতিকৰণ দাবী কৰি আহিছোঁ জনজাতিকৰণ নাই পোৱা ঠিক আমি অগৰহভাৱে সংগ্ৰাম চলাই আছোঁ চলাই যাম কিন্তু তাৰ বিনিময়ত আমি অন্ততঃ এখন উন্নয়ন পৰিষদ আমি চৰকাৰৰ পৰা পাইছোঁ যিখন উন্নয়ন পৰিষদৰ যোগেদি যথেষ্টখিনি উন্নয়ন কৰিবৰ কাৰণে আচলতে এটা সকাহ পাইছে বা সুবিধা পাইছে গতিকে এনেধৰণৰ যথেষ্ট আচলতে উপকৃত হৈছে আমি নহয় বুলি নকওঁ আজি কৰ্মক্ষেত্ৰত যদি সংস্থাপনৰ দিশত আমি চাবলৈ যাওঁ অৰ্থনীতিৰ দিশত আমি এনেকুৱা টাই আহোম ছাত্ৰ সন্থাই নিজাববীয়া প্ৰচেষ্টাটো যথেষ্ট আমি এনেকুৱা কিছুমান প্ৰজেক্ট লৈছোঁ গাঁৱে গাঁৱে যিবিলাক প্ৰজেক্টৰ যোগেদি আচলতে চাকৰি বাকৰিক এৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ যুৱকসকলে যাতে আচলতে নিজাববীয়াকৈ স্বাৱলম্বী হ'ব পৰা দিশবিলাক অৰ্থনৈতিকভাৱে আমি সেই অৰ্থনৈতিক আন্দোলনটোত আমি বিশেষকৈ গুৰুত্ব দি আহিছোঁ আৰু মই যেতিয়ালৈকে আচলতে নেতৃত্ব প্ৰদান কৰি যাম মই প্ৰতিজন কৰ্মকৰ্তাৰ প্ৰতি মই আহ্বান জনাই আহিছোঁ জনাই যাম আৰু মোৰ পিছতো যিসকলে নেতৃত্ব দিব তেখেতসকলৰ প্ৰতি মোৰ আহ্বান থাকিব আৰু অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠন আছে প্ৰতিজন নেতাৰ প্ৰতি মোৰ আহ্বান থাকিব যে আমি নিজৰ দাবী দাবাৰখিনিৰ লগতে কিন্তু অৰ্থনৈতিক সংগ্ৰামখন কিন্তু কৰাৰ কাৰণে সকলোৱে পোষকতা কৰিব লাগে কাৰণ আমি যেতিয়ালৈকে অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ দিশটোত আমি আগবঢ়াই লৈ যাব নোৱাৰোঁ আমি কিন্তু সমাজখনক আগুৱাই নিব পাৰিম বুলি 100% মনোপুত নহয় আচলতে বেলেগ এটা কথা লাগিছোঁ মই যিহেতু টাই আহোম ছাত্ৰ সন্থাৰ প্ৰায় ছাত্ৰ সন্থা বুলি ক'লে ভুল হ'ব টাই জনগোষ্ঠী টাই আহোমৰ প্ৰায় 40-50 লাখ লোক আছে এটা বৃহৎ জনগোষ্ঠী অসমৰ আৰু আটাইৰে সন্মানীয় জনগোষ্ঠী কিন্তু কথাটো হৈছে কি টাই আহোম জনগোষ্ঠীটোত ইমান বেছি সংগঠন আজি আপুনি ছাত্ৰ সন্থাই আছে বা যুৱ পৰিষদ মই ইমানখিনি নাজানোৱেই এই কথাখিনিও মানুহৰ মাজত কিন্তু প্ৰশ্ন হয় আমি বিভিন্ন ক্ষেত্ৰত দেখোঁ যে আচলতে সকলোৱে নিজৰ নিজৰ কিবা লাভালাভৰ কাৰণে ব্যক্তিগত লাভালাভৰ কাৰণে আপুনি কথাখিনি কৈছে এতিয়া ব্যক্তিগত লাভালাভৰ কাৰণে আপোনালোকে সংগঠনবিলাক কৰিছে নেকি
চাওক আচলতে মই প্ৰথমতে আপোনাক আন্তৰিকতাৰে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই প্ৰশ্নটো আপুনি আজি এই প্ৰেক্ষাপটত সোধাৰ কাৰণে। কাৰণ এই বিষয়টো আচলতে আমি ৰাইজৰ মাজত যেতিয়া সজাগতা সভা হওক বা আমাৰ যেতিয়া অনুষ্ঠান প্ৰতিষ্ঠানবিলাক হয়, মুকলি সভাবিলাক হয়, আমি এই কথাবিলাক কওঁ। কিন্তু আপোনালোকৰ যোগেদি ক'বলৈ পালে আচলতে আৰু আমি কিছুমান বস্তু আচলতে আৰু ৰাইজে বেছিকৈ বুজি পাব বুলি আমি ভাবোঁ। মই আচলতে স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আহোমৰ মানুহে কৈ থাকে যে বহুত সংগঠন আছে, আপুনিও যিদৰে অনুভৱ কৰিছে। কিন্তু এটা কথা প্ৰথমতেই চাব লাগিব যে আহোমৰ সংগঠনবিলাক যে যথেষ্ট আছে বুলি কৈছে, এই সংগঠনবিলাকৰ কিন্তু এটা লক্ষ্য উদ্দেশ্য আছে আৰু সংগঠনবিলাক জন্ম হোৱাৰো আচলতে এটা পৃথক পৃথক কিন্তু বিষয় আছে। কাৰণ টাই আহোম ছাত্ৰ সন্থা এটা বয়সলৈকে কৰিব পাৰিব। কাৰণ টাই আহোম ছাত্ৰ সন্থা বুলি কোৱাৰ লগে লগে আছুৰ দৰে আমাৰ সংবিধান নহয়। কাৰণ আছুত আচলতে যিবিলাক সংবিধান এটা বয়সলৈকে বা তেখেতসকলৰ এটা বৈবাহিক জীৱন আৰম্ভ কৰিলে আছু কৰিব নোৱাৰে। কিন্তু আমাৰ আচলতে সংবিধানখন জনগোষ্ঠীয় সংগঠনবিলাকত সেইটো সম্ভৱ নহয়। গতিকে আমি এটা বয়সৰ সীমা আছে বোলে 35-40লৈকে যদি এটা সময়লৈকে যদি টাই আহোম ছাত্ৰ সন্থাত জড়িত হৈ আছে, তেখেতে সামাজিকভাৱে কাম কৰিব বিচাৰিছে, কৰি থাকিব পাৰিব। কিন্তু সেই মানুহজনেই আজি ময়েই যদি আজি সামাজিকভাৱে মই খন্তেক আগতেই কৈ গৈছোঁ যে মই এইখন মঞ্চত নাথাকিলেও কাইলৈ কিন্তু অন্য এটা মঞ্চত থাকি হ'লেও কিন্তু মই জনগোষ্ঠীটো উন্নয়নৰ কাৰণে বা সামাজিক কামবিলাক কিন্তু মই কৰি যাবৰ কাৰণে দায়বদ্ধ হৈ থাকিম। গতিকে মই কোনখন মঞ্চত কৰিম? গতিকে আহোমৰ তেনেকুৱা এটা টাই আহোম যুৱ পৰিষদ আছে। সেই যুৱ পৰিষদটো আচলতে সেই 40 বছৰৰ পৰা প্ৰায় 50 বছৰলৈকে এটা বয়সৰ লোকসকলে কিন্তু টাই আহোম যুৱ পৰিষদত আছে। আজি সেই যুৱ পৰিষদটো যোৱাৰ লগে কিন্তু যুৱ পৰিষদ আৰু আমাৰ টাই আহোম ছাত্ৰ সন্থাই কিন্তু আমি দেখিছোঁ সাহিত্যৰ দিশটোত কিন্তু আমি ধৰ্মৰ দিশটোত আমি কাম কৰিব পৰা নাই। কাৰণ কেলৈ আমি আচলতে ছাত্ৰ ছাত্ৰীক লৈ কাম কৰিছোঁ টাই আহোম ছাত্ৰ সন্থাই। যুৱ পৰিষদ আহিলে যুৱ প্ৰজন্মক আমি যিদৰে কাম কৰিব পাৰিছোঁ, তেখেতসকলেও সেই যুৱকখিনিক লৈ এটা সীমাৰ বাহিৰৰ বা এটা বয়সৰ বাহিৰৰ এটা লোকখিনিক লৈ কিন্তু তেখেতসকলে উন্নয়নৰ কাৰণে কাম কৰিছে। সেইদৰে সাহিত্যৰ ক্ষেত্ৰত কাম কৰিবৰ কাৰণে টাই আহোম ছাত্ৰ সন্থাৰ যিদৰে আমি কাম কৰি আছোঁ, টাই আহোম আমাৰ যিটো সাহিত্যৰ দিশ আছে সেইটোত কাম কৰিবৰ কাৰণে আছে পূৰ্বাঞ্চল সাহিত্য সভা আছে। আজি ধাৰ্মিক দিশটো পৰম্পৰা যিটো আচলতে পৰম্পৰা আমি আহোমৰ নিজস্ব এটা ধৰ্ম আছিলে, আপোনালোকে জানে। সেই ধৰ্মটো আমি ত্যাগ কৰিও কিন্তু আজি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি একত্ৰিত হ'বৰ কাৰণে বিলীন হৈ গৈছোঁ। সেই ধৰ্মটো কিন্তু পুনৰ উদ্ধাৰণেই হওক বা কিন্তু আমি জানিবৰ কাৰণে আমাৰ মাজত প্ৰচলন হ'বৰ কাৰণে ফুৰালুং সংঘ জন্ম হৈছে। গতিকে এই বিষয়বস্তুবিলাক আচলতে এইটো আমি এনেকুৱা নহয় যে আমি নিজৰ মাজত মিল নাই, নেতৃত্ব দিবৰ কাৰণে নেতা হ'বৰ কাৰণে যে আমি কৈছোঁ, তেনেকুৱা কোনো কথা আচলতে আমি ইয়াত মানে এই প্ৰেক্ষাপটত আহি নপৰে আৰু নহয়। কেৱল আমি সেইটোৱে কাৰণ কেলৈ মই টাই আহোম ছাত্ৰ সন্থাক নেতৃত্ব দি আছোঁ, মই আচলতে ধাৰ্মিক দিশটোত মই ফুৰালুং সংঘ কৰিব নোৱাৰোঁ। কাৰণ সেইটো মোৰ আচলতে নৈতিকতাই নকয় বা মই এইখিনি কৰিব যাব নোৱাৰোঁ, কাৰণ মোৰ তাৰ প্ৰতি জ্ঞান নাই। গতিকে ফুৰালুং সংঘ কৰিবৰ কাৰণে তেখেতসকলে ফুৰালুং সংঘৰ লগত যিসকলে ধাৰ্মিক পৰম্পৰাৰ লগত জড়িত তেখেতসকলে কৰিব লাগিব। সাহিত্যৰ লগত কাম কৰিবৰ কাৰণে পূৰ্বাঞ্চল সাহিত্য বা লোকসকলে কৰিব লাগিব। আজি যদি মই এখন মঞ্চৰ পৰা আঁতৰি দিওঁ, কাইলৈ যুৱ পৰিষদ বা পূৰ্বাঞ্চল সাহিত্য বা কোনোবা এখন মঞ্চত থাকিয়ে মই কৰিব লাগিব। আচলতে প্ৰক্ৰিয়াটো সেইটো। কিন্তু মানুহে তাৰ মাজতে কয় যে বহুত সংগঠন আছে, কিন্তু তেনেকুৱা নহয়। আৰু নেতা হোৱাৰ বা নেতা বনোৱাৰ সৃষ্টি যদি আমি কৰাৰ যদি আমাৰ যন্ত্ৰ হ'লহেঁতেন বা টাই আহোম ছাত্ৰ সন্থা বা আহোমৰ সংগঠনসমূহ যদি নেতা জন্ম দিয়া যদি কাৰখানা হ'লহেঁতেন, আজিলৈকে আপোনালোকে চালেহেঁতেন যে টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা 40 লাখ 50 লাখ লোক থকা স্বত্তেও এজনো কিন্তু আমি আজিলৈকে ৰাজনৈতিক নেতা আমিলৈকে গঢ়িব পৰা নাই আমি। কাৰণ আপোনালোকে চাওক, হয় আহোম এইখন মজিয়াৰ পৰা। গতিকে এইটো এটা স্বতঃস্ফূৰ্ত উদাহৰণ যে আমি আচলতে নেতা কাৰখানা সৃষ্টি কৰা কাৰখানা নহয়েই, আমি সেইটো পক্ষত যোৱাই নাই। আমি কৈছোঁ যে ৰাজনৈতিকভাৱে উত্তৰণ ঘটিব লাগিব, কিন্তু ৰাজনৈতিকভাৱে উত্তৰণ কেনেদৰে ঘটাব লাগিব? আমি ৰাজনৈতিক মঞ্চখনত গৈ যিখন মঞ্চত আমাৰ লোকসকল আছে, হয় আহোম জনগোষ্ঠীৰ বহুত লোক আছে, আজি মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী হৈ গৈছে, কিন্তু এই মঞ্চৰ পৰা যোৱা নহয়। কোনো এজন টাই আহোম ছাত্ৰ সন্থাৰ পৰা যোৱা নাই, কোনো এজন টাই আহোম যুৱ পৰিষদৰ পৰা যোৱা নাই, ফুৰালুং সংঘৰ পৰা যোৱা নাই, পূৰ্বাঞ্চল সাহিত্যৰ পৰা যোৱা নাই। গতিকে আমি আচলতে নেতাবোৰৰ কাৰখানা নহয় বুলি এই কথাটো আজি আমি আপোনালোকক মুক্ত কণ্ঠে ক'ব বিচাৰিছোঁ। যদি আমি ভাবিলোহেঁতেন যে আমি নেতাৰ কাৰণে খোৱা কামনা কৰি কিনে এই সংগঠনবিলাক গঢ়ি আছোঁ আৰু আমি নেতৃত্ব দিবৰ কাৰণে আৰু নেতা হ'বৰ কাৰণে যদি ভাবিলোহেঁতেন, আমি আজিলৈকে টাই আহোম জনগোষ্ঠীৰ পৰা যিটো সময়ত আচলতে এটা সময়ত আহোম জনগোষ্ঠী আহোম সভা আছিলে, সেই আহোম সভাই চৰকাৰ বনাবও পাৰিছিলে, চৰকাৰ ভাঙিবও পাৰিছিলে। আজি সেই সময়ত আপোনালোকে জানে। গতিকে সেই দিনবিলাকৰ কিন্তু আমি দুহাৰি পুনৰ আজি আমি সেইটো পৰিৱেশ আনিব পাৰিলোহেঁতেন যে আমাৰ মঞ্চৰ পৰা যেতিয়ালৈকে নেতা নহ'ব তেতিয়ালৈকে আমি এই চৰকাৰখনক আমি উথল পুথল কৰি দিব পাৰোঁ, সেই পৰিৱেশ আমি কৰিব পাৰিলোহেঁতেন। নিজৰবীয়াকৈ আমি এই দিশটোৰ প্ৰতি ধাৱমান হ'ব পাৰিলে, কিন্তু আমি হোৱা নাই। গতিকে এইটোৱে প্ৰমাণ যে আমি নেতা সৃষ্টি কৰাৰ কাৰণে বা নেতা হ'বৰ কাৰণে আমি কৰা নাই, ৰাইজক কাম কৰিবৰ কাৰণে আহোম জনগোষ্ঠী সংগঠনৰ নেতৃত্বই কাম কৰিছে। আৰু ৰাইজে যেতিয়ালৈকে উন্নয়ন নহ'ব তেতিয়ালৈকে আমি কৰি যাম। আৰু সংগঠনবিলাক ভাগ ভাগ হোৱাৰ প্ৰকৃত কাৰণ এইটো আচলতে। মিলন বুঢ়াগোহাঁই তাৰ অকণমান ব্যতিক্ৰম নেকি? ধৰক পদবীক লৈ অকণমান আমি বিভিন্ন সময়ত দেখোঁ যে বা অসমৰ ৰাইজে দেখি আহিছে যে পদবীৰ পৰা অকণমান ইফালে হৈছে, তাৰপিছতে দেখোঁতে পুনৰ সভাপতি বা সম্পাদক হিচাপে লৈ আহিছে। গতিকে আপোনালোকৰ সংগঠনৰ দৃষ্টিভংগী আপুনি ক'লে, কিন্তু মিলন বুঢ়াগোহাঁই হিচাপে ব্যক্তিগত মানুহজনৰ দৃষ্টিভংগীটো অকণমান বেলেগ নেকি, যে তেখেতে সভাপতি বা সম্পাদক হৈ থাকিব লাগিব, এনেকুৱা ধৰণৰ কিবা আছে নেকি? চাওক, মই আচলতে এই কথাটোৰ একদম পোনপটীয়া উত্তৰ মই এটা দিব বিচাৰোঁ যে মই পদবীৰ প্ৰতি লালায়িত নহয়।
কাৰণ মই এই সংগঠনটো মই যথেষ্ট সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, কাৰণ এই সংগঠনটোৱে আচলতে মিলন বুঢ়াগোহাঁইক মিলন বুঢ়াগোহাঁই হিচাপে চিনাকি কৰি দিছে অসমৰ ৰাইজৰ আগত। মই হয়তো যদি কলেজ পঢ়ি থাকিলোহেঁতেন, কলেজ পঢ়ি শেষ কৰি যদি মাষ্টাৰ ডিগ্ৰী কৰিলোহেঁতেন বা কোনোবা চাকৰি কৰিলোহেঁতেন, ব্যৱসায় কৰিলোহেঁতেন, কিন্তু নিশ্চয় মই জীয়াই থাকিব পাৰিলোহেঁতেন, সামাজিক কাম হয়তো কৰিব পাৰিলে হ'লে। কিন্তু এটা নিচা হৈ গ'ল, যিহেতু সামাজিক কাম এই প্লেটফৰ্মখনেই মোক সুযোগটো দিলে, গতিকে ৰাইজৰ মাজত মিলন বুঢ়াগোহাঁই চিনাকি কৰি দিয়া প্লেটফৰ্মখন টাই হোম ছাত্ৰ সন্থা যথেষ্ট শ্ৰদ্ধা কৰোঁ। কিন্তু ব্যক্তিগত অনুভৱ মোৰ এটাই, ব্যক্তিগত তেনেকুৱা কোনো মোৰ পদবীৰ প্ৰতি লালায়িত নহয়। কিন্তু এটা কথা ধ্ৰুৱ সত্য, মই যেতিয়াই সংগঠনৰ মঞ্চৰ পৰা আঁতৰি কোনোবা এখন দিশলৈ যাব বিচাৰোঁ বা পদমৰ্যাদাটো যেতিয়া মই এৰিব বিচাৰোঁ, কিন্তু প্ৰতিনিধিসকলে বা মোক কিন্তু টাই হোম ছাত্ৰ সন্থাৰ কৰ্মীসকলে আজিলৈকে এৰি দিয়া নাই। হয়তো টাই হোম ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ মনত এটা বিশ্বাস থাকিব পাৰে যে মই যেন কিবা এটা কৰিব পাৰিম, বা মই যিটো দিশত জনগোষ্ঠীটোৰ কাৰণে কাম কৰিছোঁ সেই দিশটো হয়তো তেখেতসকলে পচন্দ কৰিছে বা সন্তোষ ল'ব বিচাৰিছে, এনেকুৱাও হ'ব পাৰে। গতিকে এইটো মই আপোনাৰ বিকল্প তেওঁলোকে বিচাৰিও পোৱা নাই, এনেকুৱাও হ'ব পাৰে। কিন্তু এটা কথা যে টাই হোম ছাত্ৰ সন্থাত মিলন বুঢ়াগোহাঁইৰ দৰে বহুত এনেকুৱা লোক আছে যিসকলে নেতৃত্ব দিব পৰা আজিও আছে। আজিও যদি মই এই মোৰ নিজৰ পদমৰ্যাদা যদি এৰি মই যদি অন্য দিশলৈ যাওঁ, নিশ্চয় বহুত ল'ৰা আছে। কিন্তু হয়তো আৱেগ বা কাম কৰা এটা যিটো মানসিকতা বা ভাল পোৱা এটা মানে মৰম চেনেহ থাকে, সেইবিলাক লৈ হয়তো মোক কৰ্মীসকলে যাবলৈ দিয়া নাই, সেইটো হ'ব পাৰে। কিন্তু মই ব্যক্তিগতভাৱে স্পষ্টভাৱে কওঁ যে পদবীৰ প্ৰতি লালায়িত নহয়। কাৰণ মই এটা উদাহৰণ আপোনালোকক দিওঁ। মই যেতিয়া 2010 চনত শদিয়াত কেন্দ্ৰীয় অধিৱেশন আমাৰ হৈছিল, তেতিয়া আমাৰ জিলা সমিতিৰ অধিৱেশন আছিলে, মই জিলা সমিতিৰ সভাপতি আছিলোঁ। সেই সময়ত মই সভাপতি আসনত সভাপতি কণ্টেষ্ট পুনৰবাৰ কৰিছোঁ, মই হাৰিছোঁ। তাত আমাৰ ইলেকশ্যন হৈছে, মই হাৰিছোঁ। জিলা সমিতিৰ সভাপতি আহিছোঁ, মই সভাপতি কণ্টেষ্ট কৰিছোঁ, মই হাৰিছোঁ। হৰাৰ পিছত মই মাত্ৰ 4টা ভোট পাইছোঁ মই। কিন্তু মোৰ মানসিকতাত আপোনালোকে চাওক, মই তেতিয়াও কিন্তু মই আমাৰ জিলাত যেতিয়া বা আমাৰ সংবিধানতেই আছে, যেতিয়া কোনোবা এটা পদবীত যেতিয়া তেখেতে অধিষ্ঠিত হ'বলৈ যায়, যদি ইলেকশ্যন হয়, ইলেকশ্যনত যদি তেখেতে তাত মানে ছাকচেছ যদি হ'ব নোৱাৰে, তেখেতে কেৱল মেম্বাৰ হৈ থাকি যায়, সদস্য হৈ থাকে, কোনো পদবী নাপায়। মই সদস্য হৈ থাকিয়েই কিন্তু মই 6 মাহ দিন কাম কৰিছোঁ, একেটা উৎসাহ আৰু একেটা মানসিকতাৰে মই ৰাইজৰ কাৰণে কাম কৰি গৈ আছোঁ। পদবীৰ প্ৰতি মোৰ কোনো লালায়িত নহয়। মই মেম্বাৰ হৈ কাম কৰি গৈ আছোঁ। সম্পূৰ্ণৰূপে কাম কৰাৰ পিছত আকৌ পুনৰ সেই জিলাৰ এক্সিকিউটিভখনেই কিন্তু মোক উপসভাপতিৰ পদটোৰ দায়িত্ব দিছে, যে এখেতে কাম কৰা ল'ৰা, এখেতে কাম কৰিব পাৰিছে, গতিকে দিব লাগে। গতিকে 6 মাহৰ পিছতে মোক পুনৰ কিন্তু উপসভাপতি দিছে। গতিকে তাৰ সেইটো এটা মোৰ সভাপতি হিচাপে থাকিলেও আপুনি যি স্পীডত কাম কৰিছে বা যিটো সদস্য হৈ থাকোঁতে মই সেইটো যুঁজ আছিলে মোৰ। গতিকে মই পদবী প্ৰতি যে লালায়িত নহয়, পদবী নাথাকিলে মানে আজি বহুত এনেকুৱা নেতা আছে যে পদবী নাই, গতিকে মই বহি দিওঁ অলপ, বা নেতাসকলে কৰিব, আমি লগত থাকিম, তেনেকুৱা মানসিকতা মোৰ নাই, আৰু অনাগত দিনতো মোৰ নাথাকিব। আৰু কোনো কৰ্মীক মই আচলতে এই মানসিকতা নাৰাখিবৰ কাৰণে মই আহ্বান জনাওঁ। অসমৰ যিবিলাক সংগঠন আছে, জনগোষ্ঠী সংগঠনে হওক বা ছাত্ৰ সংগঠনতে হওক, কিন্তু এটা কথা ওলাই আমি বিভিন্ন ক্ষেত্ৰত শুনো যে যিসকল ছাত্ৰ নেতা আছে সেইসকলৰ ভিতৰত অন্যতম এগৰাকী ধনী ছাত্ৰ নেতা মিলন বুঢ়াগোহাঁই। চাওক, আচলতে মই এই বিষয়টো মই প্ৰথমতে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক ৰাইজে অৰ্থনৈতিকভাৱে সবল বুলি ভাবি লোৱাটো মোৰ কাৰণে এটা শুভ লক্ষণ। কিন্তু মই এটা কথা কওঁ যে মই ৰাইজে কি দেখি কৈছে মই নাজানো, কিন্তু মই আচলতে সংগঠনটোৰ কাৰণে যিমানখিনি পাৰিছোঁ মই ত্যাগ স্বীকাৰ কৰিছোঁ। আৰু সংসাৰ চলাবৰ কাৰণে, ঘৰ চলাবৰ কাৰণে এটা সকলোৰে নিজস্ব এটা চ'ৰ্চ অফ ইনকাম থাকে। মোৰ তেনেদৰে এটা সামূহিক এটা সৰু সুৰা ব্যৱসায় আমি কৰোঁ। গতিকে সেই ব্যৱসায়ৰ পৰাই মই আচলতে ঘৰো চলাই আছোঁ। তাৰ সমান্তৰালভাৱে সেই ব্যৱসায়ৰ উপাৰ্জনৰ ধৰণে কিন্তু মই টাই হোম ছাত্ৰ সন্থাতো খৰচ কৰিছোঁ। গতিকে হয়তো টাই হোম ছাত্ৰ সন্থাত আচলতে মই বাকীসকলৰ কথা নকওঁ, মই ৰাইজৰ পৰা বৰঙণি আৰু হাত পাতি আচলতে আজিলৈকে মই এই সংগঠনটো চলোৱা নাই কাৰণেই মানুহে হয়তো ভাবিছে বা ক'ব পাৰে বুলি মোৰ মনোভাৱ যে ধনী এজন লিডাৰ বা তেখেতৰ যথেষ্ট অৰ্থনৈতিকভাৱে সবল বুলি হয়তো ভাবিছে, কাৰণ মই হাত পাতি আজিলৈকে কাৰো ওচৰত যোৱা নাই। আৰু মই আজিও মুক্তভাৱে ক'ব পাৰোঁ, মই এতিয়া পৰ্যন্ত মই আচলতে কাৰো পৰা হাত পতা নাই। আৰু মই আজি আপোনালোকৰ প্ৰেক্ষাপটত স্পষ্টভাৱে কওঁ যে অহা 14-15 তাৰিখে টাই হোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস। প্ৰতি বছৰে আমি 14-15 তাৰিখে পাতোঁ, যিহেতু 1988 চনত জন্ম হৈছিলে টাই হোম ছাত্ৰ সন্থা। সেই প্ৰতিষ্ঠা দিৱস আমি বৰলাপল্লী গাঁৱত কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছোঁ। 2দিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া বৰলাপল্লীত নিজৰ গাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে। তাতো আজিলৈকে আমি কাৰো পৰা হাত পতা নাই। মই এতিয়ালৈকে কাৰো পৰা হাত পতা নাই। 15 দিন সময় আছে। কাৰ্যসূচীৰ বিষয়ে অকণমান কৈ দিয়ক, ৰাইজে জানিব। হয়, গতিকে প্ৰথম দিনা আমাৰ আচলতে আমি যিখিনি আমাৰ যিসকল চাউলুং চুকাফাৰ মাল্যাৰ্পণৰ পৰা আদি কৰি যিসকল আমাৰ দাম হৈ গৈছে,
যিসকল আমাৰ টাইহোম ছাত্ৰনেতা মজিয়াৰ পৰা অশ্বিনী চিতিয়া ডাঙৰীয়া, হিটলাৰ দিহিঙীয়া ডাঙৰীয়া, মীনাৰাম গগৈ, ভৰত বুঢ়াগোহাঁই, যিসকল আমাৰ আচলতে আমাৰ পৰা ডাউন হৈ গৈছে, হেৰাই গৈছে, টাইহোম ছাত্ৰনেতা মজিয়াত থাকি তেখেতসকলৰ মাল্যপন আৰু সন্মান দিয়া এটা কাৰ্যসূচী আছে। তাৰপিছত আমি মহাবিদ্যালয় পৰ্যায়ত অসম ভিত্তিত আমি এটা ডিবেট কম্পিটিশ্যন পাতিছোঁ, ৰাজ্যিক ভিত্তিত আমি পাতিছোঁ। আৰু তাতে আমি অধ্যক্ষতাৰ দায়িত্ব দিছোঁ। হাউচত থাকিব প্ৰফেচাৰ ৰাণা চাংমাই, ৰিটায়াৰ্ড প্ৰিন্সিপাল অফ তিনিচুকীয়া কলেজ, সকলোৱে চিনাকি। তেখেত থাকিব, উত্তম দুৱাৰ ছাৰ জাজ হিচাপে থাকিব, আমাৰ অচ্যুত বৰঠাকুৰ ছাৰ থাকিব, ময়ূৰী শৰ্মা বৰুৱা বাইদেউ থাকিব, তেখেতসকলে বিচাৰকৰ দায়িত্ব ল'ব। আৰু সেই বিষয়টো আমি দিছোঁ যে অসমৰ ছাত্ৰ সংগঠনসমূহে পোনপটীয়াকৈ ৰাজনৈতিক মঞ্চত গৈহে নিজৰ আকাংক্ষিত লক্ষ্য উদ্দেশ্যত উপনীত হ'ব পাৰিব হাউচৰ মতে। এইটো আমি বিষয় দিছোঁ, আপোনালোকৰ বিষয়ে আমি সেইটো দিছোঁ। তো গতিকে তাত ডিবেট হ'ব, যিহেতু পক্ষে বিপক্ষে ক'ব, তাত কোন প্ৰতিয়ন দিয়াব পাৰে এইটো সময়ে ক'ব। আৰু তাৰপিছত আমাৰ আচলতে এখন নপুৰণি সতীৰ্থ সন্মিলন আছে। আৰু সন্ধিয়ালৈ আমাৰ 14 তাৰিখে ৰাতি আমাৰ এই মানস ৰবীনৰ গীতৰ শৰাই আছে, যিহেতু আমাৰ উদীয়মান কণ্ঠশিল্পীৰ লগতে আহোম জনগোষ্ঠীৰ প্ৰতি যথেষ্ট চেণ্টিমেণ্ট থকা, আৱেগ থকা এজন শিল্পী। তেখেতক আমি কেতিয়াও আচলতে আহোম বুলিয়ে নহয়, অসমীয়াৰ চেণ্টিমেণ্ট আমি বিশেষকৈ আমি নিজৰ আচলতে জনগোষ্ঠী হোৱাৰ কাৰণে আমি দিবলগীয়া। গতিকে মানস ৰবীনক আমি মাতিবই লাগিব। তেখেতক আমি যিকোনো অনুষ্ঠানতে মতা এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পিছৰ দিনা কিন্তু আছো কৰে চাইছোঁ, মানে সেইটো ভাল কথা। পিছৰ দিনা আমাৰ কাৰ্যসূচী আছে। প্ৰথমতে আমাৰ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহ দিনত আছে, আৰু তাৰপিছত আমাৰ মুকলি সভাখন আছে। মুকলি সভাখনত আছুৰ উপদেষ্টা, সাধাৰণ সম্পাদক আৰু অসমৰ AJCP মৰাণ মটককে ধৰি তিৱা, কছাৰী, ৰাভা, কাৰ্বি, যিমান অসমৰ জাতীয় জনগোষ্ঠী আছে সকলোৱে নেতৃত্বই তাত অংশগ্ৰহণ কৰিব। আৰু তাতে আমি এটা বঁটা এইবাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ, যে যিহেতু আমাৰ ডামচা অশ্বিনী চেতিয়াক সকলোৱে জানিছিলে যে তেখেত এটা সময় সভাপতি আছিলে, মুখ্য উপদেষ্টা হৈ তেখেত কেঞ্চাৰ ৰোগত মৃত্যু হৈছিল। তেখেতৰ কণ্ঠ বজ্ৰ আছিলে, তেখেতৰ কণ্ঠ বুলি ক'লে কোনেও আচলতে নুই কৰিব নোৱাৰে। গতিকে তেখেতৰ শুৱনিত, ডামচা অশ্বিনী চেতিয়াৰ শুৱনি বজ্ৰ কণ্ঠ বঁটা আমি আচলতে বঁটা প্ৰদান কৰিছোঁ এইবছৰৰ পৰা, প্ৰথম বাৰ্ষিক আৰম্ভ কৰিছোঁ। আৰু এইটো আচলতে আমি প্ৰতি বছৰে আমি প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰিম, কিন্তু সাংবাদিকসকলৰ যিকোনো এজনকহে আমি কিন্তু প্ৰদান কৰিম, এইটো আমি সিদ্ধান্ত লৈছোঁ। যিকোনো এজন অসমৰ সাংবাদিকক আমি প্ৰদান কৰিম এই ডামচা অশ্বিনী চেতিয়া শুৱনি বজ্ৰ কণ্ঠ বঁটা। আৰু এইবাৰ আমি প্ৰতিদিনতে আমাৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞা ডাঙৰীয়াক আমি আমাৰ সমিতিখনে চিলেক্ট কৰিছে, যিখন আচলতে আমি এখন সমিতি গঢ়ি দিছিলোঁ যে কাক ল'ব লাগিব বিচাৰ বাছনি কৰিবৰ কাৰণে এখন সমিতি গঠন কৰি দিয়া হৈছে। তেখেতসকলে সুনীত কুমাৰ ভূঞা নাম দিছে। আৰু তাতে অশ্বিনী চেতিয়া, সহধৰ্মিনী পল্লৱী এই চেতিয়া ডাঙৰীয়ানীও তাতে থাকিব, অন্যান্য পৰিয়ালবৰ্গও থাকিব। আৰু তাতে আমি পুষ্প গগৈ ছাৰ আৰু ডক্টৰ সমজ্জল ভৰদ্বাজী ডাঙৰীয়াক আমি নিৰ্দিষ্ট বক্তা হিচাপে ৰাখিছোঁ। তো গতিকে এই কাৰ্যসূচী হোৱাৰ পিছত কিন্তু নিশালৈ পুনৰ জুবিন গাৰ্গৰ গীতৰ শৰাই থাকিব। গতিকে এই প্ৰতিটো কাৰ্যসূচীত আপোনালোকৰ যোগেদি আমি অংশগ্ৰহণ কৰিবলৈ, সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু মই কৈছোঁ যে আমি আচলতে হাত নপতাকৈ অনুষ্ঠানটো আয়োজন কৰিছোঁ। এনেকুৱা নহয় যে মানুহে ভাবিব নালাগে যে আমি হাত পতা নাই কাৰণে মিলন বুঢ়াগোহাঁই বা কৰ্মীসকলে পকেটৰ পৰা পইচাটো দি দিছে, নাই দিয়া, সেইটো সঁচা কথা, আমি দি দিয়া নাই। আমাৰ শুভাকাংক্ষীসকলে নিস্বইচ্ছাই সহযোগ কৰিছে। আমাৰ অনুষ্ঠানবিলাকত আচলতে এটা কথা মই সকলোকে জনাব বিচাৰোঁ, ভাল কাম কৰিলে সহযোগ কৰিবৰ কাৰণে মানুহৰ সুত বহে, আৰু বেয়া কাম কৰিলে সুতবিলাক ছিঙি যায়। সমালোচনা কৰিবৰ কাৰণে মানুহ আচলতে আজিৰ দিনত সমালোচনাৰ কাৰণে সদায় ৰখি থাকে, কিন্তু সমালোচিত হ'বৰ কাৰণেও আচলতে এটা গুণ লাগিব। কিন্তু সেইটো কথা স্পষ্ট যে সমালোচিত হ'বৰ কাৰণে এটা গুণ লাগিব। অসমত আপোনাৰ কোটি কোটি জনসাধাৰণৰ ভিতৰত মানে আজিলৈকে কিন্তু কোনো সমালোচনা হ'বৰ কাৰণে কেইজনমান মানুহে সমালোচিত হয়, তাৰ ভিতৰত ময়ো আছোঁ। গতিকে সমালোচিত আমি হৈছোঁ, গতিকে আমি কিবা এটা কৰিছোঁ কাৰণে সমালোচিত হৈছোঁ, গুণ আছে। সমালোচনা হৈছোঁ বুলি কওঁতে মোৰ এটা কথা মনত পৰিছে মানে মই একচুৱেলি সুধিম বুলি ভাবি আছিলোঁ যে আপোনাৰ এটা অডিঅ' ক্লিপ ভাইৰেল হৈছিলে, আৰু এইটো গোটেই অসমত কেইদিনমানৰ কাৰণে আচলতে মিডিয়াৰ কাৰণে তোলপাৰ লগাই দিছোঁ। TRP মানে যিটো কয় আৰু মিডিয়াৰ ভাষাত TRP ল'বৰ কাৰণে আহিছিলে। তাত এটা হেৰি হৈছিলে যে আপুনি মুখ্যমন্ত্ৰীক হৈ কাৰোবাক টিকেট দিয়াব, এনেধৰণৰ কিছু কথা হৈছিলে। তাৰপিছত আকৌ এটা ভাইৰেল হৈ গ'ল যে আপুনি কি বুলি কয় ছুপাৰ চিণ্ডিকেটৰ কোনোবা কাৰোবাক লৈ মেনেজ কৰিবৰ কাৰণে, তেনেকুৱা ধৰণৰ। এই কথাখিনি কি আছিলে অকণমান যদি? প্ৰথমতেই মই অসমৰ সংবাদ গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কাৰণে তেখেতসকলৰ TRP বাঢ়িলে, আৰু মোকো আচলতে ৰাইজৰ মাজত চিনাকি কৰি দিলে। কাৰণ মিলন বুঢ়াগোহাঁই হিচাপে যিমান চিনি পাইছিলে, আজি তাতোতকৈ আচলতে ইমানকণ হ'লেও বেছি চিনি পায়। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আজি আচলতে মই যেতিয়াৰ পৰা সেই বিষয়বস্তুটোৰ পৰা শেষ কৰি আজি এই প্ৰেক্ষাপটত আহিছোঁ, কিন্তু কোনো এই বিষয়টো মোক সোধা নাই, বা ময়ো আচলতে ৰাজহুৱা স্থানত ক'বলৈ সুযোগ পোৱা নাই, কিন্তু আজি মই পাইছোঁ। মই আজি প্ৰথম কৈছোঁ, ভাল হৈছে এই কথাখিনি, মানে ৰাইজে শুনিলে। মই ৰাইজক কৈছোঁ, দৰ্শকসকলক, এই দৰ্শকসকলে এই কথাখিনি যদি শুনে, তেতিয়াহ'লে মিলন বুঢ়াগোহাঁইৰ প্ৰতি যিটো আচলতে দৃষ্টিভংগী আছিলে, মানে
কি হ'ব নাজানো, কথাখিনি ক'লে গম পাব, কিন্তু শুনক ভালকৈ। মই স্পষ্টভাৱে আচলতে মই আজি কৈছোঁ, আজি মই পুনৰবাৰ কৈছোঁ যে মই প্ৰথম আজি আগবাঢ়িছোঁ। মই কোনো সভাতো কোৱা নাই, সুযোগ পোৱা নাই, বা কোনো সংবাদ মাধ্যমতো মোক মই সুযোগ পোৱা নাই কাৰণে আজি প্ৰথম কৈছোঁ। তো মই আচলতে প্ৰথম কওঁ, প্ৰথম কথাটো হৈ গ'ল কি, মোক আচলতে মানুহে আজি মিছা বুলি ক'ব পাৰে। মই কৈছোঁ যে প্ৰথম কথা, অডিঅ' ক্লিপটোত যিখিনি কথা হৈছে সেইখিনি টেলিফোনিক বাৰ্তালাপেই নহয়। মই কাৰোবাৰ লগত ব্যক্তিগতভাৱে, আপুনি মই আজি যিদৰে কথা পাতি আছোঁ সেইদৰে কথা পতা এখিনি অডিঅ' ক্লিপ, তাকো তাৰ মাজত যিখিনি আছে সম্পূৰ্ণখিনি মই অডিঅ' ক্লিপ, তাত গোটেইখিনি আচলতে নহয়। আমি কিছুমান দুই এটা কথা পাতিছিলোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো, কোনোবা টিকেটৰ কথাটো কোৱা হৈছে। মই এই কথাটো আচলতে কোনো ৰেকৰ্ডিঙত ওলাইছে আজিলৈ, এইটো আইনী প্ৰক্ৰিয়াৰ মাজত আছে, আইনী প্ৰক্ৰিয়াৰ উত্তৰ দিবই যে কেনেদৰে আচলতে অডিঅ' ক্লিপ হিচাপে আচলতে এই বিষয়বস্তুত বাহিৰ হ'ল। কাৰণ মই আজি ধ্ৰুৱ সত্য হিচাপে মই কৈছোঁ, মই একদম মুক্ত কণ্ঠে কৈছোঁ যে এইটো অডিঅ'ত কথা পতা বিষয়ে নহয়। সেইটো আমি পুংখানুপুংখভাৱে আমি বিষয়বস্তু বন্ধুৰ সুলভ হিচাপে আমি কথা পাতিছিলোঁ। কাৰণ এটা বিষয় লৈ সদায় আচলতে কোনোবা এজন ব্যক্তিয়ে যেতিয়া কৰি থাকে, আমনি কৰি থাকে, ৰাতিপুৱা এবাৰ সুধিব, দুপৰীয়া এবাৰ, ৰাতি এবাৰ সুধিব যে মোৰ এইটো কাম হৈছে নেকি, এইটো হৈছে নেকি, আচলতে অতিষ্ঠ হৈ কিছুমান কথা আমি লগ পাই কৰি দিবলগীয়া হয়, ফালৰি কাটিবৰ কাৰণে। মানুহে ক'ব পাৰে যে এইটো মিছা কথা কৈ কিনে মানুহজনক ঠগিছে। হয়, মিছা কথা কৈয়ে আচলতে কিছুমান বস্তু আমি ফালৰি কাটিবলগীয়া হয়। কাৰণ কেলৈ, একেটা বিষয়বস্তু লৈ যিটো গুৰুত্বহীন, কাৰণ আমি এনেকুৱা এজন মানুহ হৈ যোৱা নাই যিজন মানুহে আচলতে কাৰোবাক টিকেট দিয়াব পাৰিব। যদি এনেকুৱাই নেতা হৈ গ'লেহেঁতেন কাৰোবাক টিকেট দিব পৰা, নিশ্চয় আমি তেখেতৰ কাৰণে নকৈ মঞ্চৰ কোনোবা এজনৰ কাৰণে ক'লোহেঁতেন। প্ৰয়োজন সাপেক্ষে যদি ৰাজনৈতিকভাৱে যদি আকাংক্ষিত মই আছোঁ, মই নিজৰ কথা ক'লোহেঁতেন। তাতে লোকসভা তাতে। তো গতিকে এই বিষয়বস্তুবিলাক আচলতে মানুহে সাধাৰণ বিষয়বিলাক বুজিব লাগে যে ইমান ডাঙৰ নেতা হৈ গ'ল নেকি। আৰু মানুহে মোক ফেচবুকতে হওক বা অন্যান্য ছ'চিয়েল মাধ্যমত মোক ট্ৰল কৰিছে যে তেখেতে টিকেট দিয়াব পৰা হৈ গ'ল। মোৰ নিজকে গৰ্ব অনুভৱ হৈছিল সেই সময়ত যে মই টিকেট দিয়াব পৰা বা কাৰোবাৰ কাৰণে কথা পতা। মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মই আজি আপোনাৰ এই শ্ব'টোৰ যোগেদি মই ক'ব বিচাৰিছোঁ, আজি মুখ্যমন্ত্ৰী মহোদয়ক সুধিলেও ক'ব, আপুনি যদি অনাগত দিনত মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহে। মই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আজিলৈকে ব্যক্তিগতভাৱে দুবাৰ অকল লগ পাইছোঁ, সেইটো তাকো টাই হোম ছাত্ৰ সন্থাৰ সম্পাদক পদত বহিহে মই তেখেতৰ লগত মুখামুখিকৈ দুবাৰ লগ পাইছোঁ আজিলৈকে। সেইটো মোৰ কাৰণে মজিয়াত থাকি মই সম্পাদক হৈ, তাৰ আগতেতো মই লগ পোৱাই নাই। মুখ্যমন্ত্ৰীৰ আপোনাৰ টেলিফোনিক কথা হয়? কোনো দিন মোৰ হৈ পোৱা নাই। মই যদি মুখ্যমন্ত্ৰীৰ লগত কোনোবা দিনা এদিনো কথা পাতিছোঁ বুলি কোনোবাই কয় যে মই ৰাজহুৱা জীৱনটো ত্যাগ কৰিবৰ কাৰণে প্ৰস্তুত। তেখেতৰ পিএ তেনেকুৱা ধৰণক ফোন কৰি হ'লেও কোনো এজন তেখেতৰ পিএ নালাগে, যদি তেখেতৰ লগত থকা যদি শুৱে বহাই থকা যে লোকসকলৰ যদি মই মুখ্যমন্ত্ৰী হৈ যদি কথা পাতিছোঁ বা তেখেতৰ, তেতিয়াহ'লে মই আপোনালোকক আজি মুক্ত কণ্ঠে কৈছোঁ মই ৰাজহুৱা জীৱন ত্যাগ কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু এই বিষয়টো যেতিয়াহ'লে মোক সদায় একেটা বিষয়, আমাৰ সেই অডিঅ' ক্লিপত যিজন মই নাম ল'ব বিচৰা নাই পুনৰবাৰ, কাৰণ মোৰ শ্ব' মোৰ নামটো মই লৈ থাকিব পাৰোঁ, কোনোবা এজন ব্যক্তিক পুনৰবাৰ মই সাঙুৰাটো বিচৰা নাই, সেইটো নহয়। গতিকে আপোনাৰ এই শ্ব'টোৰ কাইলৈ বদনাম এটা মই যাতে আহিব নিবিচাৰোঁ। তো তেখেতৰ লগত হোৱা মোৰ ব্যক্তিগত আপোনাৰ দৰে মোৰ কথা পতা কিছুমান কথা, দুই এটা কথা তাত আছে, সেই কথাকেইটা আচলতে টুইষ্ট কৰি কিছুমান নোকোৱা কথা প্ৰাসংগিকতা লগাই কিনে অডিঅ' ক্লিপ হিচাপত হৈছে বুলি ওলোৱাটো এইটো গোকাত মিছা কথা। আৰু দ্বিতীয় কথাটো হ'ল যিটো আচলতে লেনদেনৰ কথা ওলাইছে, যে লেনদেনৰ কথাটোত আচলতে আপোনালোকক মই আজি মুক্ত কণ্ঠে কওঁ, আপোনালোকে পুনৰবাৰ মই ৰাইজক মোৰ সেই অডিঅ'টো শুনিবৰ কাৰণে আহ্বান জনাইছোঁ। হয়তো আপোনালোকে আজি নিউজত বিচাৰিলে আপোনালোকে পাবই, কাৰণ মিলন বুঢ়াগোহাঁই বুলি মাৰিলে আজিকালি ইউটিউবত এনেই ওলাই গুচি আহে। তো গতিকে মই চেলিব্ৰিটি হৈ গৈছোঁ মোটামুটি। তো সেই অডিঅ' ক্লিপটো পুনৰবাৰ ৰাইজে শুনক, আৰু তাত মই কিবা কোনোবা এজন যিজন বিষয়াৰ কথা কোৱা হৈছে, কোনোবা কাৰোবাৰ নামত লোৱা কথা কৈছে, মোৰ মুখৰ পৰা কিবা শব্দ ওলাইছে নেকি আপোনালোকে শুনিব। সেই অডিঅ' ক্লিপটোত আপোনালোকে যিটো নিউজত পাইছে সেই অডিঅ' ক্লিপটোতে মই কৈছোঁ যে এইটো পুনৰবাৰ শুনক, তাত ওলাইছে নেকি। তাত তেখেতে বিভিন্ন কথা কৈ আছে যে মই আমুকৰ নামত আমুক কৰিছিলোঁ, আমুক কৰিছিলোঁ, আমুক। মোৰ মুখৰ পৰা মাত ওলোৱা নাই। মই কেৱল এখন এটাই কৈছোঁ, তোমাৰ মোৰ মাজত যি ব্যক্তিগত এটা হেৰি আছিলে, লেনদেন আছিলে, মই ঘূৰাই দিম। মই এইদিন মোৰ অৰ্থনৈতিকভাৱে মই সবল নহয়, মই দিব পৰা নাই, কেৱল মাত্ৰ এই কথাটোহে মই কৈছোঁ। গতিকে সেই কথাটোৱে প্ৰমাণ কৰে যে মই তেনেকুৱা কোনো বিষয়ৰ লগত জড়িত নহয়। আৰু মই কৈছোঁ যে সেই কথাখিনি কওঁতে তেখেতে সেইখিনি কিন্তু ফোনত পতা কথা, তাৰ আগৰখিনি ফোনত পতা নহয়। কিন্তু সেইখিনি কওঁতে আপোনালোকে বিশ্বাস কৰিব যে মই তেখেতৰ মাতটো শুনা পোৱা নাই। তেখেতে যিখিনি কথা কয়, মই যেতিয়া কথা পাতি আছোঁ, তেখেতে সেই কথাখিনি কওঁতে তেখেতৰ সেই কথাখিনি মই শুনি নাপাওঁ। মানে মই তেতিয়া পিছত যেতিয়া মই নিউজত দেখিছোঁ, মই নিউজত যেতিয়া শুনিছোঁ, আৰে মই এইকেইটি কথাটো শুনিয়ে পোৱা নাই, মই নিউজত কেনেকৈ বাজিছে, মই তেতিয়া বুজি পাই গ'লোঁ যে আচলতে এইটো এটা অন্তৰ্নিহিত ষড়যন্ত্ৰ, যিটো মোক আচলতে সামাজিকভাৱে বিনষ্ট কৰিব, মানে শেষ কৰিবৰ কাৰণে, নিশেষ কৰিবৰ কাৰণে। কাৰণ এটা মিউট বটন থাকে, আপোনালোকে জানে। আপুনি মই যেতিয়া কাৰোবাৰ কথা পাতি থাকোঁ, মই কিছুমান কথা কৈ থাকোঁ, মিউট কৰি দিয়াৰ লগে লগে মোৰ কথা, মই কিন্তু কৈ থাকিব পাৰোঁ কথাখিনি, কিন্তু তেখেতে এই কথাখিনি শুনি নাপায়।
গতিকে এইটো যে ষড়যন্ত্ৰ হয় প্ৰমাণ হৈ গৈছে যে তেখেতে মিউট কৰি সেই কথাখিনি কয়, কোনোবা এজন বিষয়াৰ নাম লৈ পইচা দিয়া কথা কয়, তেখেতে মিউট কৰি পিনি কয়, মই সেইখিনি কথা শুনি নাপাওঁ, মই ৰখি থাকোঁ আৰু চাব মোৰ মাতটো, কিন্তু তেখেতে যদি 20 ছেকেণ্ড কথা কয় মই 20 ছেকেণ্ড মই চাইলেণ্ট হৈ থাকোঁ। তাৰমানে কেলৈ মই একো শুনা নাই কাৰণে চাইলেণ্ট হৈ আছোঁ। তো শেষত মই এটাই কৈছোঁ, তোমাৰ মোৰ বন্ধু ব্যক্তিগত যি আছিলে, মই তোমাক এইদিন অৱস্থা বেয়া মই ঘূৰাই দিম কৈছোঁ। মই সেই কথা অকল কেৱল সেইটোৱে আছে। আৰু মই তেখেতক কৈছোঁ যে সেই ব্যক্তিগত লেনদেনটো যেতিয়া নিউজটো বজাইছে তাতোকৈ 15 দিনমান আগতে আমাৰ ব্যক্তিগত লেনদেন প্ৰায় শেষেই হৈ গৈছে। কাৰণ তেখেতে মোক এখন গাহৰি ফাৰ্মৰ কাৰণে দি থৈছিলে টকা 3 লাখ। আগতেই লেনদেন শেষেই হৈছে আমাৰ, বাতৰিখিনি পোৱা গৈছে। আৰু বাতৰিত মই যেতিয়া দেখিছোঁ যে আৰে মই যেতিয়া নিউজত দেখিলোঁ, মই তেতিয়া সঁচা কথা, মই আউট অফ ষ্টেচন আছিলোঁ, মই ইণ্ডিয়াৰ বাহিৰত আছিলোঁ, ফুৰিবলৈ গৈছিলোঁ ফেমিলি লৈ, মই মালয়েছিয়াত আছিলোঁ। তো গতিকে মালয়েছিয়াত থাকোঁতে যেতিয়া মই নিউজ পঠাইছে মোক ইয়াৰ পৰা, মই তেতিয়া চাইছোঁ আৰে এইকেইটা কথাটো মই শুনাই পোৱা নাছিলোঁ যেতিয়া তেখেতৰ লগত কথা পাতিছিলোঁ। কাৰণ মই নিজে কথা পাতিছোঁ, নিজে শুনিছোঁ, মই কি কথা পাতিছোঁ জানো নহয়, মই এইকেইটা কথাটো শুনাই নাছিলোঁ, মই আজিয়ে শুনিছোঁ। তাৰমানে মিউট কৰি যে মোক কোৱা হৈছে, এটা প্ৰপগেণ্ডা বনাই লোৱা হৈছে, গতিকে এইটো মই বুজিবলৈ বাকী নাথাকিল। গতিকে আপোনালোকে চাওক, ইমান ডাঙৰ এটা সমস্যা হোৱাৰ পিছতো কিন্তু পুনৰবাৰ মই মানসিকভাৱে ভাঙি যোৱা নাই। আৰু মানসিকভাৱে ভাগি নোযোৱাৰ এটাই কাৰণ, মই সত্যত আছিলোঁ আৰু মই যিটো কাম কৰা নাই, আৰু কৰ্মীসকলে মোক বুজি পাই পুনৰ সেই আসনখনে মোক দায়িত্ব দিছে। গতিকে মই এই কথাখিনি ৰাইজক ইয়াতে প্ৰকাশ কৰিলোঁ। আজি হয়তো আপোনাৰ চেনেলটোৰ পৰাই TRP আৰু বাঢ়িব, আপোনাৰ চেনেলত হয়তো মোক ট্ৰল কৰিব, কিন্তু মই সেই ট্ৰল আৰু সমালোচনাৰ কাৰণে মই প্ৰস্তুত আছোঁ। কাৰণ সত্যত আৰু সদায় জয়। আৰু এই কথাটো আপোনালোকে বুজি পাব যে মই সমালোচিত হ'ব পৰা মোৰ গুণ আছে কাৰণেই মই সমালোচনা মোক কৰিব পাৰিছে। কিবা এটা কৰিছে আপুনি, গতিকে সমালোচনা কৰিছে। যদি কোনো একো নকৰেই তেতিয়াহ'লেতো সমালোচনা কি কৰিব? ঘৰত বহি মানে কিবা এটা কৰি থকা মানুহজনকনো আৰু কোনে চিনি পায়, কোনে সমালোচনা কৰে? আৰু আপোনালোকে চাব, মই টাইম ছাত্ৰসন্থাৰ যিদিনাই সভাপতি দায়িত্ব মই ফেব্ৰুৱাৰী মাহত লৈছিলোঁ, মই প্ৰক্ৰিয়াৰে ইলেকশ্যন জিকি মই সভাপতি হৈছোঁ, সেইদিনা হোৱাৰ পিছৰ পৰা মানুহে কৈ থাকে যে আহোমৰ সংগঠনবোৰ একত্ৰিত নহয় বুলি কৈ থাকে। বিভিন্ন আপোনালোকেও আজি হয়তো অনুভৱ কৰে যে আহোমৰ কি কাৰণে ইমান সংগঠন, মই আপোনালোকক আজি ক'লোঁ। কিন্তু এই কথাটো কৈ থাকে যে একত্ৰিত নহয় কেলৈ। মই এজন সভাপতি যেতিয়াৰ পৰা টাইম ছাত্ৰসন্থা গঠন হৈছে, আপোনালোকে ইতিহাস পাত মিলিলে চাব যে মই সভাপতি দায়িত্ব লৈয়ে ডিব্ৰুগড়ত মই লিটিল প্লেচ হোটেলত অসমৰ যিমানকেইটা আহোম জনগোষ্ঠীয় সংগঠন আছে একেখন মঞ্চত বহি সৰ্বসন্মতিক্ৰমে আমি সিদ্ধান্ত মোৰ নেতৃত্বত হৈছে। আপুনি নিশ্চয় জানে। আৰু তাত আপোনালোকৰ প্ৰতিটো সংবাদ গোষ্ঠী আচলতে নিউজ কৰিছে, আৰু কৰাৰ পিছত নিউজত আহিছে। আৰু আমি তাত এটা সিদ্ধান্ত লৈছোঁ, যিটো সংগঠনে কিবা এটা প্ৰতিবাদী কাৰ্যসূচী হওক বা ৰাইজৰ কাৰণে কাম কৰা মানে আপোনাৰ কাৰ্যসূচী ল'ব, তাত প্ৰতিটো সংগঠনে তাত সহযোগ কৰিব আৰু একত্ৰিতভাৱে তাত এটা ষ্টেটমেণ্ট যাব। এই যিটো প্ৰক্ৰিয়া আছিলে আৰম্ভ হৈছিলে, তাৰপিছতে আচলতে হয়তো কোনোবা এইটো সমাজ হিতৈষী যিবিলাক ব্যক্তি থাকে বা আমাক আচলতে যিসকলে সমালোচনা কৰিবৰ কাৰণে সুযোগ বিচাৰি থাকে, নিষেধ কৰিবৰ কাৰণে হয়তো তেখেতসকলে, হয়তো বুলি মই সেইকাৰণে কৈছোঁ, তেখেতসকলে আচলতে এই একত্ৰিত প্ৰক্ৰিয়াটো দেখিলে যে নহয়, এটা সময়ত হয়তো আহোম জনগোষ্ঠীটো এনেদৰে যদি যায় বহুত দূৰলৈ গুচি যাব, গতিকে জনগোষ্ঠীটো একত্ৰিত হ'ব দিব নালাগে। তাৰ কাৰণেও হয়তো এইটো তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিব পাৰে। গতিকে এইবিলাক সময়ে ক'ব, সময়ে কাৰো কাৰণে আচলতে বাট নাচায়, আমি সময়ৰ কাৰণে বাট চাওঁ, সময়ে কিন্তু উত্তৰ সকলোকে দিব। আপুনি ক'লে মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ সম্পৰ্ক ভাল নহয়, কিন্তু আপোনাৰ যিটো অডিঅ' ভাইৰেল হৈছিলে সেইগৰাকী ব্যক্তি, ময়ো নামটো প্ৰকাশ কৰা নাই, সেইগৰাকী ব্যক্তিয়ে কিন্তু জেল হাজতত যাব লগা হ'ল, ৰঙাঘৰলৈ যাবলগীয়া হ'ল, বা আইনৰ গণ্ডিৰ ভিতৰত আছে, বা আইনৰ গণ্ডিৰ ভিতৰত চাগে আপুনিও আছে। কিন্তু আপুনি জেলৰ ভাত নোখোৱা কথাটোৱে কিন্তু এইখিনি মানুহৰ মাজত প্ৰশ্ন উদয় হয়, বা এইখিনি মানুহে কয় যে আচলতে মুখ্যমন্ত্ৰীৰ লগত ভাল, মিলন বুঢ়াগোহাঁই ক'ত আৰু জেল খাব। চাওক, আচলতে ভাৰতীয় সংবিধানখন বা আইনখন এনেকুৱা নহয় যে কোনোবা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী, কোনোবা মন্ত্ৰীয়ে কৈ দিলেই কাৰোবাৰ ওপৰত যে কেছ শেষ হ'ব বা আইনী প্ৰক্ৰিয়াত থকা মানুহ এজন আইনৰ পৰা বাচি যাব, তেনেকুৱা আচলতে কেতিয়াও বিষয়বস্তু হ'ব নোৱাৰে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে আমি সদায় কৈ আহিছোঁ আৰু আমি দেখি আহিছোঁ। আমি তেখেতক সমৰ্থন কৰা, তেখেতৰ দলটোক সমৰ্থন কৰা নাই, আমি তেখেতক প্ৰতিবাদেই কৰি আহিছোঁ। কিন্তু এটা কথা আমি কৈছোঁ যে তেখেতে সদায় সৎ কামবিলাক কৰিবৰ কাৰণে চেষ্টা কৰে, আৰু পক্ষপাত কৰা আমি আজিলৈকে দেখা নাই। গতিকে তাৰে উদাহৰণ হিচাপে আমি দেখিছোঁ যে আজি চাকৰি বিভিন্ন ওলাইছে, তাতো আচলতে নিকা ভামুটিত পাইছে, APSC কেলেংকাৰী তদন্ত হৈছে, এই সকলোবিলাকত আচলতে পাইছে। গতিকে তেখেতে কাৰোবাৰ কাৰণে পক্ষপাত কৰিছে বুলি আমি কেতিয়াও নাভাবোঁ। আৰু আইনৰ বিষয়টোত আচলতে কোনো মন্ত্ৰীয়ে এই বিষয়বস্তুবিলাক কৰি ৰখাব পাৰি বুলি আমি আচলতে নাভাবোঁ, আৰু এই বিষয়বস্তু হ'ব নোৱাৰে। গতিকে ৰাইজকো আহ্বান জনাওঁ, তেনেকুৱা কথাবিলাক ভাবিব নালাগে। কাৰণ তেতিয়াহ'লে কোনোবা এজন মুখ্যমন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰীৰ ঘৰুৱা যি ৰিলেশ্যনৰ ব্যক্তি থাকিব, তেখেতসকলৰ ওপৰত আইনী প্ৰক্ৰিয়া কোনোদিন নহ'বইচোন, হ'বই নোৱাৰিব, ঘৰৰ মানুহকতো বাধা দিবই। গতিকে তেনেকুৱা এটা পৰিৱেশ হ'ব পাৰে নেকি? কাইলৈ যদি কিবা এটা ভুল কাম কৰে, ভুলৰ কাৰণে আইনখনে তেখেতসকলক যিটো পানিছমেণ্ট কৰিব লাগে বা যিখিনি এনকুৱাৰী কৰিব লাগে নকৰিব নেকি? গতিকে এই বিষয়বস্তুবিলাক মানুহে বুজিব লাগে। গতিকে মোৰ ক্ষেত্ৰত তেনেকুৱা নহয়, মই যিখিনি কৰিবলগীয়া আছে আইনী প্ৰক্ৰিয়াৰে, আইনী গ্ৰন্থিৰ মাজত আছিলোঁ কাৰণে আইনী প্ৰক্ৰিয়াৰে কৰিছোঁ।
গতিকে আইনী প্ৰক্ৰিয়াত আইনে যিটো মোক দেখিছে সেই সুবিধাখন দিছে। যদি আইনে মোক ভুল দেখিলেহেঁতেন নিশ্চয় কাইলৈ যদি মোক পুনৰ আইনী প্ৰক্ৰিয়াৰ মাজত থাকি যদি মোক ভুল দেখে নিশ্চয় শাস্তি প্ৰদান কৰিব। মই যিহেতু নিজৰ ফালৰ পৰা কৈ আছোঁ যে মই ভুল নাই কৰা, গতিকে মোক যিখিনি নকৰাৰ কাৰণে মোক শাস্তি দিব নালাগে। হয়তো কোৰ্টে বা আইনে এইখিনি আচলতে মানিছে। কাইলৈ দেশত আইনে বিচাৰ প্ৰক্ৰিয়া চলি আছে, পুনৰ এটা মোক হয়তো শাস্তি দিয়াৰ ব্যৱস্থা কৰিব যদিহে মই ভুল কৰিছোঁ। গতিকে কোনো এই বিষয়বিলাক ভাবিব নালাগে, তেনেকুৱা কথা নহয় আচলতে। 2026 বিধানসভা নিৰ্বাচন আহি আছে আৰু মিলন বুঢ়াগোহাঁই 2026 বিধানসভাৰ টিকেটটো খাটাং হ'লেই সভাপতি পদটো এৰিব, এনেধৰণৰ কিবা? মই প্ৰথমতেই কৈছোঁ, আচলতে ৰাজনৈতিকভাৱে যদি আকাংক্ষিত আমি হ'লোহেঁতেন নিশ্চয় আমি কেৱল নেতৃত্বটো আমি এইটোৱেই লক্ষ্য উদ্দেশ্য ৰাখিলোহেঁতেন যে 26 আহিব, 21 গুচি গ'ল, এতিয়া লোকসভা নিৰ্বাচন গুচি গ'ল আৰু আহি থাকিব। গতিকে তেনেদৰে হ'লে আমি 26লৈকে তাৰপিছত 31 আহিব, 36 আহিব, আমি ৰখিয়ে থাকিব লাগিব। কিন্তু আমাৰ কথাটো হ'ল তেনেকুৱা লক্ষ্য উদ্দেশ্য নাই, কিন্তু আমি জাতিটোৰ কাৰণে কাম কৰা এটা নিচা আছে আৰু এটা বয়সৰ যিটো সীমা আছে মই কৈছোঁ টাই সংস্থাত। গতিকে সেই বয়সৰ সীমা চাই আমি ছিষ্টেমৰ বস্তু আমি পদ্ধতিগতভাৱে আমি কাম কৰিব লাগিব আৰু তাৰ আমি আচলতে কেতিয়াও এৰাই চলিব নোৱাৰোঁ। গতিকে তেনেকুৱা কোনো বিষয়বস্তু নাই। কিন্তু এই কথাটো মই জনাই যাব বিচাৰিছোঁ, কাইলৈ তাৰিখত হয়তো যদি কিবা কাৰণত আমি ৰাজনৈতিক মঞ্চখনত যাওঁ, মানুহে কাইলৈ এই কথাটো যাতে আজি এই কথাটো কৰিলে যাতে ট্ৰল কৰিব নালাগে যে তেখেতে সৌদিনা কৈছিলে। কিন্তু আজিতো ৰাজনৈতিক মঞ্চত আহিলে সময়ে আচলতে সকলোকেই এটা সুযোগ দিয়ে আৰু সময়েই মানুহবিলাকক আচলতে বাট মুকলি কৰি দিয়ে। আজি আমাৰ কাৰণে সময়ে কোন ঠাইত ৰাখি থৈছে, ক'ৰবাত আজি ৰাজনৈতিক প্ৰেক্ষাপটত ৰাখিছে নে সমাজৰ অন্য এটা স্থানত ৰাখিছে নে সামাজিকভাৱে আমাক আঁতৰাই ৰাখিব বিচাৰিছে, এইটো সময়ে কৰিব। গতিকে আমি ভৱিষ্যতটো কোনেও নাজানে আৰু নিজেই ইচ্ছা কৰিলেই কিবা এটা কৰিব পাৰিব তেনেকুৱা কেতিয়াও আজিৰ দিনত হ'ব নোৱাৰে, বিশেষকৈ ৰাজনীতিত। আৰু যদি নিজে ইচ্ছা কৰিলে যদি হ'ব বিচাৰিলে সকলোৱে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী হ'ব বিচাৰে, এইটো সম্ভৱ নহয়। গতিকে এইটো ৰাইজে ৰজা, জনতা জনাৰ্দন, ৰাইজে কি ব্যৱস্থা গ্ৰহণ কৰিব, সময়ে কোন ৰূপলৈ লৈ যাব, এইটো আচলতে আমি অপেক্ষা কৰিব লাগিব। আৰু সেই অপেক্ষাৰ অন্তলৈকে যিদৰে ৰাইজে ৰখি আছে আমিও ৰৈ আছোঁ, আমাক কোন পথে লৈ যায়। আহোম জনগোষ্ঠীটোৰ আপুনি যিহেতু এটা ছাত্ৰ সংগঠনৰ সভাপতি, আটাইতকৈ মূল মানুহগৰাকী আপুনি, আৰু আপুনি সভাপতি হিচাপে আছে, সম্পাদক হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰি ইতিমধ্যে সময় অতিবাহিত কৰিছে। আপুনি যদি ভাবে বা আপোনাৰ দৃষ্টিভংগীত আপোনাৰ সভাপতি সম্পাদকৰ কালচোৱাত অসম গণ পৰিষদকো চাগে আপুনি পাইছে, এলায়েন্সত হ'লেও কংগ্ৰেছক পাইছে, বিজেপিক পাইছে, এই তিনিটা দলেই মুখ্য দল। এই তিনিটা দলে কোনটো ৰাজনৈতিক দলে জনগোষ্ঠীটোৰ কাৰণে, আহোম জনগোষ্ঠীটোৰ কাৰণে বেছি কাম কৰিছে বুলি আপুনি ভাবে? চাওক, আচলতে আজি যদি মই কথাটো মই মুক্ত কণ্ঠে ক'বৰ কাৰণে মই আচলতে নিৰ্ভয়ভাৱে ক'ব পাৰোঁ, কাৰণ মই সঁচা কথাটো ক'বৰ কাৰণে কেতিয়াও কুণ্ঠাবোধ নকৰোঁ। মই এটা কথা স্পষ্টভাৱে কওঁ যে অসম গণ পৰিষদৰ চৰকাৰ গ'ল, টাই আহোম জনগোষ্ঠী ভাগি থাকি গ'ল, জনজাতিকৰণৰ বিষয়বস্তু জনজাতিকৰণতেই থাকি গ'ল। কংগ্ৰেছৰ চৰকাৰ আহিলে জনজাতিকৰণৰ বিষয়ে জনজাতি হিচাপেই থাকি গ'ল, আহোম জনগোষ্ঠীৰ অভাৱ অভিযোগ তেনেদৰেই থাকি গ'ল। বিজেপি চৰকাৰ আহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হ'ল, আহোম জনগোষ্ঠীয়ে যি অৱস্থাত আছিলে সেই অৱস্থাতেই থাকি গ'ল। হিমন্ত বিশ্ব শৰ্মা আহিলে মুখ্যমন্ত্ৰী, একেই অৱস্থাতেই আছে। কিন্তু গতানুগতানুগতিকভাৱে আচলতে টাই আহোম ছাত্ৰ সন্থা বা টাই আহোম জনগোষ্ঠীটো চলি আছে। কিন্তু এটা কথা আমি ক'ব লাগিব যে আহোম জনগোষ্ঠীটোৰ নিজৰ এজন জনগোষ্ঠীয় মুখ্যমন্ত্ৰী হিচাপে আমি কংগ্ৰেছ চৰকাৰ দিনত পাইছিলোঁ 3টা কাৰ্যকাল। আমি আশাবাদী আছিলোঁ, আহোম জনগোষ্ঠীৰ ৰাইজ আশাবাদী আছিলে যে আমাৰ জনগোষ্ঠীটোৰ কিবা এটা হ'ব, যে অন্তত বাকী জনগোষ্ঠীক তেখেতে মুখ্যমন্ত্ৰী হিচাপে যিদৰে সমানভাৱে গুৰুত্ব দিব লাগিব, এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব কৰ্তব্য সকলোকে সমানভাৱে গুৰুত্ব দিব। কিন্তু তথাপিতো নিজৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা হিচাপে তেখেতে হয়তো কিঞ্চিতমান হ'লেও আমাৰ বিষয়বস্তুবিলাক আগুৱাই নিব বুলি সকলোৱে আশাবাদী আছিল, কিন্তু হৈ নুঠিলে। কিন্তু তুলনামূলকভাৱে যদি আমি চাওঁ, সেই তুলনা আৰু আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনৰ যদি আমি তুলনামূলকভাৱে চাওঁ, বিষয়বস্তুবিলাক কিন্তু আগবাঢ়িছে। আমি নকওঁ যে আমাৰ উত্তৰবিলাক ওলাই গ'ল, যে তেখেতে আমাৰ সমস্যাবিলাক সমাধান কৰি দিলে, আমি নাই কোৱা। কিন্তু তুলনামূলকভাৱে যদি আমি চাওঁ, আজি উদাহৰণস্বৰূপে আমি কওঁ যে আমাৰ যিবিলাক আচলতে কীৰ্তিচিহ্ন সংৰক্ষণৰ বিষয়বস্তু আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ মূল লক্ষ্য উদ্দেশ্যত আছিলে, আজি হাবুংখনক হাবুং হিচাপে গঢ়ি দিয়াৰ এই পৰিৱেশটোত আছে। আচলতে আপোনালোকে হাবুং বুলি ক'লে সকলোৱেই স্বনামধন্য এখন ঠাই আৰু পূজনীয় এটা ঠাই। তাত হাবুঙৰ আজি এই পৰিৱেশ এই চৰকাৰখনৰ দিনত আহিলে। আজি ৰংঘৰৰ ঐতিহ্য যিটো আচলতে আজি নিৰ্মাণ কৰা হৈছে, সেইটো আচলতে এই চৰকাৰখনৰ দিনত হৈছে। আৰু আপোনাৰ চেণ্ট্ৰেল আৰ্ক'লজিৰ ক্ষেত্ৰত আমাৰ যিটো বিশ্ব ঐতিহ্যমণ্ডিতৰ ক্ষেত্ৰত চৰাইদেউখন আজি
অন্তৰ্ভুক্ত হৈছে, তাতো আচলতে এই চৰকাৰখনৰ অৰিহণা আছে। গতিকে এই এনেকুৱা বিষয়বস্তু লৈ যিটো আছে, লাচিত বৰফুকনৰ আছে, দিল্লীত পাতিছে, আৰু আমাৰ যিবিলাক আচলতে জনগোষ্ঠীটোৰ কাৰণে জনজাতিকৰণৰ যিটো বিষয় আছিলে, এই বিষয়টো এই চৰকাৰখনৰ দিনত অন্ততঃ দিল্লীত কেইবালানিও আলোচনা হৈছে। গতিকে আমি সমস্যাবিলাক সমাধান হৈ যোৱা নাই, কিন্তু সমাধানৰ কাৰণে যে এধাপ আগুৱাইছে, এখোজ যে আমি আগবাঢ়িছোঁ, হয়তো এই খোজটো যদি আমি আজি বিগত চৰকাৰসমূহৰ দিনত যদি আগবাঢ়ি থাকিলোহেঁতেন, হয়তো এনেদৰে আজিলৈকে আমাৰ সমস্যাবিলাক সমাধানেই হ'লহেঁতেন। আজি হয়তো আমাৰ যিটো খোজ আমি আগবাঢ়িছে বুলি কৈছোঁ, সেই খোজটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইমানতে হয়তো স্তব্ধ হৈ যাব পাৰে। কিন্তু অন্ততঃ এখোজ আহিলোঁ, গতিকে আৰু 10 বছৰ পিছত আমি হয়তো আৰু কেইখোজমান আমি আগবাঢ়িম, কিন্তু বিগত দিনত আমি খোজবিলাক আগেই নাবাঢ়িলোঁ, লৰচৰে নহ'লোঁ। গতিকে সেই তুলনামূলকভাৱে আমি কওঁ যে এই প্ৰেক্ষাপটত কাম হৈছে। গতিকে তাৰ কাৰণে আমি ভাবোঁ যে আমি আশাবাদী যে এইখন চৰকাৰে কৰক। যদিও নকৰে, তেন্তে আমাৰ যিখিনি আচলতে অভাৱ অভিযোগ থাকিব, আমি চিঞৰিয়ে থাকিম, আৰু আমাৰ কৰণীয়খিনি আমি কৰিয়ে থাকিম। ৰাইজ জাগ্ৰত হৈছে, ৰাইজে কৰি যাব। আচলতে গৌৰৱ গগৈয়ে কৈছে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণটো মোৰ পিতৃৰ আধাৰুৱা সপোন। কিমান বিশ্বাস কৰে? চাওক, আচলতে গৌৰৱ গগৈ ডাঙৰীয়াক আমি কেতিয়াও বেয়া বুলি নকওঁ, কিন্তু তেখেতে আমি আজি 2-3 দিনৰ পৰা দেখি আছোঁ যে তেখেতে নিউজত কৈ আছে যে মোৰ পিতৃ আধৰুৱা সপোন। এতিয়া পিতৃ আধৰুৱা সপোনটো তেখেতে পিতৃ হিচাপে তেখেতক যদি কৈছিলে আমি নাজানো, গতিকে হয়তো তেখেতে ক'ব পাৰে যে পিতৃ হিচাপে তেখেতক কিজানি পুত্ৰ হিচাপে কৈছিলে, কিন্তু আমাকতো ৰাজহুৱাভাৱে আমি কোৱা দেখা নাছিলোঁ। বা আমি ইমান দিনে যদি তেখেতৰ আধৰুৱা সপোন প্ৰকৃততে জনগোষ্ঠীটোৰ প্ৰতি আছিলেই, তেন্তে হয়তো 15 বছৰ কাৰ্যকালত তেখেতে কিবা নহয় কিবা এটা এই বিষয়বস্তুটো উভয় চৰকাৰ তেখেতৰ আছিলে। মনমোহন সিং নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰো আছিলে আপোনাৰ কংগ্ৰেছৰ, আজি এখেতক ইয়াতো কংগ্ৰেছ চৰকাৰ আছিলে। গতিকে দুয়োখন চৰকাৰ যেতিয়া আছিলেই, গৌৰৱ গগৈও দুবাৰকৈ সাংসদ হৈছে, সেই অনুপাতে সংসদত চাগে মাত মতা নাই, দেখা নাই। আৰু গতিকে আমি সেইকাৰণে কৈছোঁ যে তেখেতৰ বলিষ্ঠ কণ্ঠ আমাৰ কাৰণে প্ৰয়োজন। তেখেতে মাত মাতিব, আমাৰ জনগোষ্ঠীটোৰ কাৰণে মাত নামাতিলেও আমি তেনেকুৱা নহয় যে আমি তেখেতক বেয়া পাম, অন্ততঃ অসমখনৰ কাৰণে মাত মাতিব বুলি আমি বিচাৰোঁ। কিন্তু তেখেতক আমি সাংসদৰ মজিয়াত, কিন্তু আমাৰ বিষয়বস্তু লৈ আজি যিমান সৰব হৈছে আমি সেই সময়ত আমি দেখা নাই। গতিকে আমি দেখিলেহে লেখিম বুলি এষাৰ অসমীয়াত কথা আছে। গতিকে তেখেতে কৰি দেখুৱাওক। তেখেতে আমি জানো যে গৌৰৱ গগৈ ডাঙৰীয়াই সাংসদৰ মজিয়াত চিঞৰি জনজাতিকৰণ দিয়াব নোৱাৰে, জনগোষ্ঠীটো উত্তৰণ ঘটাব নোৱাৰে, কিন্তু সেই প্ৰেক্ষাপটত তেখেতে আচলতে ব্যৱস্থা গ্ৰহণৰ কাৰণে যিখিনি কৰণীয়খিনি কৰাটোৱে আমাৰ কাৰণে যথেষ্ট আচলতে সুবিধা হ'ব বুলি আমি ভাবোঁ। গতিকে বিৰোধীৰ আসনত যেতিয়া আছে, তেখেতসকলেও এই বিষয়বস্তুবিলাক গুৰুত্ব দিব বুলি আহ্বান জনাইছোঁ। আৰু আমাৰ সমস্যাবিলাক সমাধান যেতিয়ালৈকে যিখন চৰকাৰ বা যিজন মন্ত্ৰী বিধায়কে নকৰিব, তেতিয়ালৈকে আমি তেখেতসকলক কেতিয়াও আচলতে সমাধান হৈছে বুলি নকওঁ, বা আমাৰ আপোন বা প্ৰিয় বুলি আমি কেতিয়াও নকওঁ। আপুনি সভাপতি সম্পাদক থাকক বা নাথাকক, এটা সময়ত আমি দেখিছিলোঁ যে কংগ্ৰেছ তৰুণ গগৈ নেতৃত্বাধীন যেতিয়া চৰকাৰ চলি আছিলে, তেতিয়া কিন্তু পেট্ৰলৰ দাম যদি 1 টকাও বাঢ়ে, আলু কেজি যদি 12 টকা বা 15 টকাও পায়, তেতিয়াহ'লে কিন্তু একদম ৰাজপথ মানে তোলপাৰ হৈছিল আন্দোলনে। কিন্তু আজিৰ তাৰিখত এই বিজেপি চৰকাৰৰ পিছত সংগঠনবিলাক নীৰৱ, কিন্তু তাৰ ব্যতিক্ৰম কিন্তু টাইসমূহ নহয়। টাইহোম ছাত্ৰ সন্থা আপোনাৰ নেতৃত্বত যিটো আছে নহয়, কিন্তু এতিয়া আপুনি চাওক যে মূল্যবৃদ্ধি, আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰী হওক, পেট্ৰল ডিজেলেই হওক, আমাৰ ঔষধে হওক, বিভিন্ন ক্ষেত্ৰত অত্যাধিক মূল্যবৃদ্ধি, কিন্তু নীৰৱ কিয়? ক'ৰবাত নমনীয় কিয়? চাওক, আচলতে এই বিষয়টো আমিও অনুধাৱন নকৰা নহয়। আন্দোলন হৈছে, আমি কেতিয়াও কোনো ৰাইজে নুই কৰিব নোৱাৰে যে বিষয়বস্তুবিলাকক আৰু সমস্যাবিলাকক লৈ যে আজি প্ৰেক্ষাপটত আন্দোলন নাই হোৱা, এই কথাবিলাক আপোনালোকে ক'ব নোৱাৰে। কাৰণ আজিৰ দিনত এটা কথা আছে, বিগত সময়তকৈ আন্দোলন কম হৈছে, এইটো সঁচা কথা। প্ৰতিবাদ কিন্তু হৈছে, আজি চুকে কোণে হৈছে। আজি মূল্যবৃদ্ধিৰ কাৰণে টাইম চেতনাই প্ৰতিবাদ কৰি আহিছোঁ, অন্যান্য যিবিলাক বিষয়বস্তু আছে সেইবিলাকৰ কাৰণে আমি প্ৰতিবাদ কৰি আহিছোঁ। কিন্তু প্ৰতিবাদবিলাক আচলতে পূৰ্বৰ তুলনাত কম হোৱাৰ এটাই কাৰণ, আজিৰ প্ৰেক্ষাপটত উঠি অহা প্ৰজন্ম আৰু জনসাধাৰণ সামাজিক মাধ্যমৰ যোগেদি যথেষ্ট আচলতে তেখেতসকলে মানে এক্টিভ হৈ গৈছে। আগতে কি আছিলে যে বিষয়বস্তুবিলাক টাইহোম ছাত্ৰ সন্থাই হওক বা দল সংগঠনবিলাকে উনুকিয়াই দিব লাগে, সংবাদ মাধ্যমত আহিব লাগে, তাৰপিছত আচলতে আমি প্ৰতিবাদ কৰিবৰ কাৰণে আমি ওলাই আহিব লাগে, ৰাইজক মাতি আনিব লাগে। আজি প্ৰেক্ষাপটত আপোনালোকে চাওক যে টাইহোম ছাত্ৰ সন্থাই মাত মাতিবই নালাগে, তাৰ আগতেই কিন্তু ছ'চিয়েল মিডিয়াত এই প্ৰতিবাদবিলাক সমগ্ৰ ৰাইজে কৰি আছে। গতিকে ৰাইজক লৈয়ে প্ৰতিবাদ হয়, ৰাইজে স্বতঃস্ফূৰ্তভাৱে যেতিয়া প্ৰতিবাদ কৰি আছে, তাত পুনৰ আকৌ আমি ৰাজপথ উত্তাল কৰি প্ৰতিবাদ কৰিব লাগিব বুলি কিবা কথা আছে বুলি আমি ভবা নাই। আচলতে মানুহে বুজাটো ভুল হৈছে, কিন্তু যিসকলে প্ৰতিবাদ কৰি আছে তেখেতসকলে বুজি পাইছে, আৰু সেই কথাবিলাক আচলতে অনুধাৱনটো সেইসকল ব্যক্তিয়ে কৰা নাই। কিছুমান যিসকলে আচলতে সামাজিক মাধ্যমত নাই তেখেতসকলে আচলতে আমাৰ প্ৰতি আশা কৰি থাকে যে কৰিব, বা কোনোবা হয়তো পেৰেলেল কথাবিলাক চিন্তা কৰি থাকে, তেখেতসকলে ভাবিছে যে আন্দোলনবিলাক তেতিয়া হৈছিলে এতিয়া নাই হোৱা। গতিকে বিষয়বস্তু এইটো, কাৰণ আজি আন্দোলন কৰা পৰিৱেশটো গঢ় দিবলগীয়া তেনেকুৱা এটা পৰিৱেশ অহা নাই। কাৰণ
অট'মেটিকেলি স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ হয়। যিকোনো এটা বিষয়ত আপোনালোকে চাওক, আজি ক'ৰবাত যদি ঘটনা এটা ঘটিলে, কোনোবা সাধাৰণ যদি এটা ঘটনা ঘটে যিটো আচলতে সমাজৰ বিপৰীতে ঘটনা ঘটে, আমি তাত টাইম ছাত্ৰতাই নিজৰ আগত কমেণ্টটো দিবলৈ নাপাওঁ, বা আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনে আমি আপোনালোকক মাতি যে আমি বাইটটো দিব বিচাৰিছোঁ বা আমি প্ৰতিবাদ কৰিব বিচাৰিছোঁ ক'বলৈ নাপাওঁ, কিন্তু ছ'চিয়েল মিডিয়াত আপোনাৰ ৰাইজে প্ৰতিবাদ কৰিয়েই দিয়ে। গতিকে তেনেকুৱা কাৰণে মিডিয়াতকৈ আৰু মানে মেইন ষ্ট্ৰীমৰ মিডিয়াতকৈ এতিয়া ছ'চিয়েল মিডিয়া বহুত এক্টিভ। গতিকে ৰাইজ জাগ্ৰত হৈছে। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য সেইটো আছিল যে আমি যেতিয়ালৈকে ৰাইজক জাগ্ৰত কৰিব নোৱাৰিম আমি কৰি যাম, মাত মাতি যাম। গতিকে ৰাইজ জাগ্ৰত হৈছে, যুৱকসকলে বুজি পোৱা হৈছে, তেখেতসকলে আচলতে সংগ্ৰাম কি বুজি পোৱা হৈছে, কিদৰে আচলতে অধিকাৰবিলাক আজৰি আনিব পাৰে বুজি পোৱা হৈছে। গতিকে আমাৰ সেইটো এটা কৃতকাৰ্যতা আৰু সফলতা বুলি আমি ক'ব পাৰোঁ। গতিকে তথাপিতো আমাৰ কৰণীয় আমি কৰি আছোঁ, আমি কৰি যাম। সভাপতি হিচাপে টাই আহোম ছাত্ৰ সন্থাক কোন পৰ্যায়ত লৈ যোৱা এটা সপোন আছে আপোনাৰ? সভাপতি বহুত হৈছে, কিমানত 88ত জন্ম বুলি ক'লে? 88ৰ আপোনাৰ জন্ম আমাৰ 14-15 জুলাই। মানে বহুত দিন হৈ গ'ল জন্ম হোৱা, নহয়? প্ৰায় 4 দশকৰ ওচৰা-ওচৰি হৈছে। কিন্তু সকলো সভাপতি সম্পাদক বহুকেইজন হৈ গৈছে, কিন্তু আপুনি সভাপতি হিচাপে থাকি এই সংগঠনটোক কি পৰ্যায়ত লৈ যোৱা এটা সপোন মানে মনত কিবা বান্ধি ৰাখিছে? কিন্তু এনেও মিলন বুঢ়াগোহাঁইতো ব্যতিক্ৰম বুলি চবেই ভাবে। গতিকে মিলন বুঢ়াগোহাঁই সভাপতি হিচাপে হৈ থাকোঁতেই যদি কিবা এটা পৰ্যায়ত লৈ যাব নোৱাৰে, তেতিয়াহ'লে চাগে বহুত বছৰলৈ আহিব পাৰে, কিন্তু মানুহে ভাবে আৰু বিশেষকৈ আহোম জনগোষ্ঠীৰ মানুহখিনিয়ে। মই আচলতে এই প্ৰশ্নটোৰ একদম পোনপটীয়া মোৰ এটা উত্তৰ আছে। ৰাইজে মোক কোনোবাই এই বিষয়বস্তু লৈ আচলতে যদি অনাগত দিনত কিবা সুধিবলগীয়াও আছে, ক'বলগীয়াও আছে, আপোনালোকৰ ইয়াত শুনাৰ পাছত মই ৰাইজক আহ্বান জনাইছোঁ যে মোৰ লগত যোগাযোগ কৰিব পাৰে, বা মোৰ যদি ভুল হৈছে শুধৰাই দিব পাৰে। মোৰ কথা হ'ল, আটাচু এখন সংবিধানৰ গন্তিৰ ভিতৰত আমি টাই আহোম ছাত্ৰ কৰি আহিছোঁ, আটাচু কৰিছোঁ। তাত আমাৰ লক্ষ্য উদ্দেশ্য সংবিধানখনত আছে, জনজাতিকৰণ আছে, কীৰ্তিচিহ্ন সংৰক্ষণ আছে, টাই ভাষা শিক্ষকৰ কথা আছে, সকলোকে ধৰ্ম উদ্ধাৰৰ কথা, সকলো কথা আছে। এইখিনি আচলতে মূল বিষয়বস্তু হিচাপে আমি লৈ আছোঁ, আমি কাম কৰি যাম। আৰু এইখিনি আমি জানো যে এদিনত হোৱা কথা নহয়, ভাষা পুনৰ উদ্ধাৰটো ইমান সহজ কথা নহয়। চেষ্টা কৰি আছোঁ, চেষ্টা অব্যাহত থাকিব। কিন্তু ব্যতিক্ৰম মোৰ এটা আছে, আৰু মই টাই আহোম ছাত্ৰ তাত থকালৈকে যিমান দিন আছোঁ, হয়তো এমাহ থাকিব পাৰোঁ, এবছৰ থাকিব পাৰোঁ, 2 বছৰ থাকিব পাৰোঁ, কাৰ্যকাল শেষ হোৱা অৱস্থা 1.5 বছৰ হৈছে আৰু 1.5 বছৰ আছে। কিন্তু মোৰ এটা লক্ষ্য উদ্দেশ্য আছে, আৰু মোৰ এটা ব্যক্তিগত আচলতে মোৰ এটা অনুভৱ আছে, আৰু মোক কৰিবৰ কাৰণে মোৰ হেঁপাহ আছে যে মই ৰাজনৈতিক প্ৰেক্ষাপটখন এৰাই চলি সামাজিক প্ৰেক্ষাপটৰ কাৰণে যিমান পাৰোঁ কাম কৰি, কিন্তু অৰ্থনৈতিক সংগ্ৰামখন মই আচলতে ছাকচেছ কৰিব বিচাৰিছোঁ। আহোম জনগোষ্ঠীটোৰ 100জন ব্যক্তিৰ ভিতৰত মই 90জন ব্যক্তি যেতিয়ালৈকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহ'ব, আচলতে হিতাধিকাৰী সৃষ্টি হৈ গৈ আছে আমাৰ ইয়াত। হিতাধিকাৰীক এৰি আচলতে আমি যেতিয়ালৈকে স্বত্বাধিকাৰী কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই টাই আহোম ছাত্ৰ মজিয়াখনত মই অন্তকণ্ঠে কাম কৰি যাম। আৰু মই সকলোকে মই আহ্বান জনাওঁ যে এই বিষয়বস্তুটো গুৰুত্ব দিব লাগে। আৰু মোৰ এটা আকাংক্ষা আছে যে মই অৰ্থনৈতিকভাৱে যেতিয়ালৈকে যুৱকসকলক মই অৰ্থনৈতিক সংগ্ৰাম কৰি স্বাৱলম্বিতা দিশটোত মই আগুৱাই দিব নোৱাৰোঁ, তেতিয়ালৈকে আচলতে মই সম্পূৰ্ণ সফলতা অৰ্জন কৰিছোঁ বুলি মই নকওঁ, আৰু তেতিয়ালৈকে মই কাম কৰি যাম। এইটো মোৰ এটা ব্যক্তিগত অনুভৱ। কিন্তু সমান্তৰালভাৱে মোৰ যিখিনি মূল লক্ষ্য উদ্দেশ্য সাংবিধানিক আছে, সেইখিনি কাৰণেও কাম কৰি যাম। সেইখিনি গতানুগতিক হ'ব, যিমান পাৰোঁ মই আগতকৈ বেছি কাম কৰিম। কিন্তু এই বিষয়টোত মই যথেষ্ট গুৰুত্ব দিছোঁ। মোৰ ব্যক্তিগত হেঁপাহ আছে, সময়ে ক'ব কিমানখিনি কৰিব পাৰোঁ, কিমানখিনি সহযোগ কৰিব পাৰোঁ, আৰু কিমানখিনি ছাকচেছ হ'ব পাৰোঁ, সময়ে ক'ব। কিন্তু চেষ্টা কৰিম আৰু চেষ্টা কৰি থাকিম। আপুনি আপোনাৰ যিটো পৰিয়াল চলাবলৈ আপুনি স্বাৱলম্বিতাৰ কথা ক'লে, বা আহোম জনগোষ্ঠী প্ৰায় 100জনৰ ভিতৰত 90গৰাকীক যেতিয়ালৈকে স্বাৱলম্বিতাৰ পথ দেখাব নোৱাৰিব, বা স্বাৱলম্বিতা নিজে নিজৰ ইনকামৰ চলাৰ যিটো পৰিৱেশ আনিব নোৱাৰিব, তেতিয়ালৈকে সংগ্ৰাম থাকিব। আপুনি কি কাম কৰে? আপোনাৰ ইনকাম চ'ৰ্চ কি, কেনেধৰণে চলন কৰিব? প্ৰথম আচলতে হ'ল কি, আমিতো কৃষিজীৱী লোক, আমাৰ যিহেতু খেতি বাতি আছে, আমি খেতি বাতি কৰোঁ। আৰু লগতে মই নিজৰ ব্যক্তিগত হিচাপে আচলতে মই ছাপ্লাই কাম কৰোঁ। বিভিন্ন সময়ত মোৰ তিনিচুকীয়াৰ চহৰৰ মাজমজিয়াত মোৰ এটা কাৰ্যালয় আৰু গোডাউন আছে। তাত মই যিটো আমাৰ আচলতে মাংস আমি খাওঁ, ব্ৰইলাৰ মাংস, সেই ব্ৰইলাৰ ডাঙৰ হ'বৰ কাৰণে যিটো দানা আৰু ব্ৰইলাৰ যিটো পোৱালি, এই দুটা আচলতে মই উজনি অসমৰ ছুপাৰ ডিলাৰ হিচাপে মই কাম কৰি আছোঁ। আৰু এতিয়াৰ পৰা নহয়, প্ৰায় মই 2010 চনমানৰ পৰা আচলতে এই ব্যৱসায়ৰ লগত মই ব্যৱসায়ৰ লগত জড়িত। আৰু এই বিষয়বস্তু এইটোৱে মোৰ মূল ব্যৱসায়। আৰু অন্যান্য দিশত আমি যদি যাওঁ, কোনোবাই কণ্ট্ৰেক্টৰী কামৰ কাৰণে যদি ক'ৰবাত কাম কৰিছে, আমি তাতো গৈ লৈ আমি কওঁ যে আমাৰ ল'ৰাসকলক কাম কৰিবলৈ সুযোগ দিব লাগে। আমি তাতো অংশগ্ৰহণ কৰি সকলোৱে মিলি, কোনোবাই 10,000, কোনোবাই 15,000, কোনোবাই 5,000 মিলাই আমি আচলতে কাম কৰিছোঁ। তাত যদি কিবা বেনিফিট পাইছোঁ, সকলোৱে আচলতে নিজৰ ঘৰ চলাবৰ কাৰণে ব্যৱস্থা হৈছে। তেনেদৰে আমাক কাম কৰিছোঁ। কৃষিটো আমাৰ আছেই। মই গাহৰি পালনো বিভিন্ন জেগাত আমি কৰিছোঁ, ছাগলী পালনো আমি কৰিছোঁ। নিজেই আমি আচলতে এটা গ্ৰুপ বনাই মই বিভিন্ন প্ৰান্তত আমি কৰিছোঁ, গ'লে আপোনালোকে দেখিব। কিন্তু মূল ব্যৱসায় হিচাপে আচলতে মই এইকেইটাই কৰোঁ। আৰু এইকেইটাতেই আচলতে মানুহে ভাবিব পাৰে কোনোবাই যথেষ্টখিনি ইনকম হৈছে। যদি ইনকম হৈছে, আমি কষ্ট উপাৰ্জন কৰিছোঁ।
কষ্ট কৰিছোঁ আমাৰ লগত আচলতে যথেষ্টখিনি ল'ৰাও জড়িত হৈ আছে মোৰ এই ব্যৱসায়টোতো আচলতে এমপ্লয়ি হিচাপেও যথেষ্টখিনি লোক আছে 12-13জন মানুহ সংস্থাপন পাই আছে গতিকে তেনেদৰে আমি কাম কৰি আছোঁ কিবা নহয় কিবা এটা আচলতে ব্যৱসায় মানুহে কৰিবৰ কাৰণে তিনিচুকীয়া আৰু অসমখনত আচলতে মই কৈছোঁ অসম আৰু তিনিচুকীয়াত পইচা উৰি ঘূৰি ফুৰিছে কিন্তু ধৰিব জানিব লাগিব কিন্তু ফ্ৰীতে ধৰিবলৈ গ'লে নহয় উৰি আছে পইচা কিন্তু ল'বলৈ মই কৈছোঁ যে আজিও কৈছোঁ মই কাকপথাৰ তিনিচুকীয়াত পইচা উৰি আছে কিন্তু পইচাটো ল'ব জানিব লাগিব ফ্ৰীতে ধৰিবলৈ গ'লে নাপায় তাত যদি যিটো প্ৰচিডিউৰ আছে কাম কৰিলেই কাম কৰি আচলতে উৰি থকা পইচা মোক ধৰিব পাৰিব গতিকে কেৱল গুৰুত্ব সহকাৰে ল'ব লাগিব চাকৰি কৰিম বুলি যদি অকল ভাবি থাকে মই অইলত চাকৰি কৰিম কোল ইণ্ডিয়াত চাকৰি কৰিম চৰকাৰী চাকৰি কৰিম 1 লাখ চাকৰি চৰকাৰে দিছে মই তাত সোমাব লাগিব এইবাৰ নেপালোঁ অহাবাৰ পাম এনেকৈ ভাবি থাকিলে আচলতে স্বাৱলম্বিতাৰ দিশটো কেতিয়াও মানে আগ নাবাঢ়ে আৰু এইটো কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে গতিকে মই এই কথাখিনি সকলোৰে প্ৰতি আহ্বান জনাইছোঁ তেনেদৰে কাম কৰক মানসিকতা ৰাখক আপুনি যিহেতু অৰ্থনৈতিক আন্দোলনখনৰ কথা কৈছে বা আহোম জনগোষ্ঠী বুলিয়ে নহয় অসমৰ খিলঞ্জীয়া যুৱক যুৱতীসকলে স্বাৱলম্বিতাৰ পথটোৰ ক্ষেত্ৰত নিজে আগবাঢ়ি আহিব লাগে কিন্তু আমি দেখোঁ যে এই স্বাৱলম্বিতাৰ যেতিয়া কথাটো আহে ব্যৱসায়ী বাণিজ্য হওক বা বিভিন্ন ক্ষেত্ৰত এই পুঁজিপতি মানুহকেইজন কিন্তু অনা অসমীয়া আমি চাওঁ বিহাৰী মাৰোৱাৰী এই মানুহকেইজনে কিন্তু গোটেই অসমখনত আচলতে অসম বুলি ক'লেও ভুল হ'ব উত্তৰ পূৰ্বাঞ্চলখন কণ্ট্ৰল কৰি আছে গতিকে এই ক্ষেত্ৰত আপুনি কিবা কি ক'ব বা কি আহ্বান জনাব আচলতে চাওক এইটো সঁচা কথা যে বণিক গোষ্ঠী ব্যৱসায়িক গোষ্ঠীত আচলতে আমাৰ অনা অসমীয়া লোকসকলে আছে কিন্তু আমি তেখেতসকলক বেয়া বুলি এইকাৰণে নকওঁ কাৰণ তেখেতসকলে ইয়াৰ পৰাই ইনকম কৰিছে ইয়াতেই ৰাখিছে মেক্সিমাম আমি ব্যৱসায়ী দেখিছোঁ তেখেতসকলে আচলতে ৰাজস্থানৰ পৰা আহি ইয়াত ইনকম কৰিছে কিন্তু ৰাজস্থানলৈ লৈ যোৱা নাই বিহাৰৰ পৰা আহি ইয়াত ব্যৱসায় কৰিছে বিহাৰলৈ লৈ যোৱা নাই হয় 2-1 আছে কৰিছে যথেষ্ট কৰিছে সামাজিক কাম কৰিছে আজি মাৰুৱাৰী যুৱ মঞ্চক আমি ধন্যবাদ দিব লাগিব তেখেতসকলে যে যিসকল বিকলাংগ লোকসকল আছে ভৰি হাত নথকা লোকসকলক তেখেতসকলে প্ৰতি বছৰে লগাই দিয়ে ভৰি হাত এটা যথেষ্ট ডাঙৰ কাম এইটো গতিকে আমি তেখেতসকলক এই বিষয়ত আমি গুৰুত্ব দিওঁ বা ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু মোৰ তেখেতসকলৰ প্ৰতি এটা আহ্বান আছে টাই হোম চাটন তাৰ সভাপতি হিচাপে মোৰ এটা আহ্বান আছে সমাজৰ এজন সচেতন ব্যক্তি হিচাপে মোৰ আহ্বান আছে যে আপোনালোকে যিহেতু এইখন অসমৰ পৰাই আপোনালোকে ব্যৱসায় কৰি ইয়াতেই আপোনালোকে আচলতে ধন ঘটিছে বা আপোনালোকে নিজৰ ব্যৱসায়ৰ পৰিসৰটো বঢ়াইছে তাৰ ইনকমৰ পৰা আপোনালোকে আমি ভাবোঁ যে আমাৰ যিসকল আচলতে খিলঞ্জীয়া লোক আছে অসমীয়া ডেকা ল'ৰা যিবিলাকে আচলতে ব্যৱসায়ৰ প্ৰতি ধাৱমান হ'ব বিচাৰিছে আজি তেখেতসকলে কৈ থাকে যে আমাৰ অসমীয়া ল'ৰাই ব্যৱসায় কৰিব নোৱাৰে চাকৰি সূত্ৰে আমাৰ চাকৰি বিচাৰি ফুৰে কিন্তু আজিৰ প্ৰেক্ষাপটত সেইটো নাই আজিৰ প্ৰেক্ষাপটত অসমীয়া যুৱকে কিন্তু ব্যৱসায় বহুত কৰিছে আৰু কৰিবৰ কাৰণে ইচ্ছুক প্ৰকাশ কৰিছে তেনেকুৱা ব্যক্তিসকলক আপোনালোকৰ যিটো আমি আচলতে কোম্পানীসকলক CSR ফাণ্ড বুলি কওঁ আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত CSR ফাণ্ড নাথাকিব পাৰে তাকেই বুলি ভাবি সামাজিক দায়বদ্ধতা আঁচনি বুলি ভাবি আপোনালোকে নিজৰ সেই ব্যৱসায়ৰ বেনিফিটৰ পৰা এটা অংশ সমাজ সেৱা কৰিছোঁ বুলি ভাবি উঠি অহা যুৱ প্ৰজন্মৰ 2-এজনক যদি আপোনালোকে লৈ কোনোবা এটা ব্যৱসায় কৰিবৰ কাৰণে যদি আপোনালোকে সহযোগ কৰি দিয়ে তাৰ কাৰণে কিন্তু মই আহ্বান জনাম আৰু এই আহ্বান মই কেৱল তিনিচুকীয়া বুলি নহয় অসমৰ প্ৰতিজন বণিক গোষ্ঠী ব্যৱসায়ীৰ প্ৰতি আহ্বান কাৰণ আপোনালোকৰ ব্যৱসায়বিলাক যেতিয়া আৰম্ভ কৰে তাত কিন্তু আমাৰ যুৱকসকলে কাম কৰিয়েই কিন্তু আপোনালোকৰ ব্যৱসায়টো আচলতে এটা সফল ৰূপ দিয়ে গতিকে তাত সেই লোকসকলক দিছে ঠিক আছে কিন্তু আৰু 2জন যুৱকক আপোনালোকে দিয়ক কাৰণ আপোনালোকৰ যিহেতু যথেষ্ট ইনকম আজি যদি 100 টকা ইনকম কৰি যদি আপুনি টকা 10 টকা বা 20 টকা আপুনি সামাজিক দায়বদ্ধতা কামত যদি খৰচ কৰে আপোনালোকৰ কেতিয়াও আচলতে অসুবিধা নহয় বা আপুনিও পথৰ ভিখাৰী হৈ নাযায় গতিকে এই আহ্বানটো কিন্তু মোৰ আছে আৰু থাকিব আৰু অৰ্থনৈতিক সংগ্ৰামখনৰ লগত ইয়াৰ এটা আচলতে যথেষ্ট আচলতে গুৰুত্ব আছে আৰু তাৰ এটা অংশ বুলি ক'ব লাগিব গতিকে সেইকাৰণে আমি গুৰুত্ব দি আছোঁ আচলতে আপুনি 2 নম্বৰ কামত হাত দিয়া নাই চোৰাং কাৰবাৰ লগত নাই কেতিয়াও মই চোৰাং কাৰবাৰ লগত কেতিয়াও নাই বোলা শব্দটোতো মই নকওঁৱেই কেতিয়াও জড়িত হোৱা নাই বুলি কোৱা শব্দটো মই পিছলৈ আমি মাজতে মই কৈছোঁ আমি মানে মাজে মাজে পাওঁ বা মানুহৰ আলোচনাৰ বিলোচনাৰ কিছু ক্ষেত্ৰত দেখোঁ যে সংগঠনৰ লিডাৰবিলাকে চোৰাং কাঠ কয়লা ইত্যাদিবিলাকৰ লগত জড়িত হৈ পৰে বা তেওঁলোকৰ সেই চিণ্ডিকেটৰ ধৰণে তেওঁলোকে মানে এটা কি বুলি কয় এটা বেলেগ লাইফ ষ্টাইল চলাবলৈ বিচাৰে এনেকুৱা ধৰণৰ তাৰ ব্যতিক্ৰম নেকি মিলন মই আজি আপোনালোকক এটা উত্তৰ দিব পাৰোঁ এটা কথাত মই উত্তৰ দিব পাৰোঁ যে আপুনি যিটো ক'লে যে জড়িত নাই জড়িত হোৱা শব্দটো মই দূৰত ৰাখিছোঁ বুলি ক'লোঁ মই কেৱল মই এইটোৱে কৈছোঁ যে মই তেনেকুৱা ধৰণৰ চিণ্ডিকেট বা ব্যৱসায়ৰ কোনোবা ব্যৱসায়ীৰ পৰা যদি সংগঠনৰ নামত যদি মই 5 পইচা আজিলৈকে লৈছোঁ তেতিয়াহ'লেও মই কৈছোঁ যে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম অন কেমেৰা কৈ আছে অন কেমেৰা মই আজি কৈ আছোঁ পুনৰবাৰ কৈছোঁ মই মিলন বুঢ়াগোহাঁয়ে কৈছোঁ আটাছৰ সভাপতিয়ে
তিনিচুকীয়াৰ পৰা ধৰি আজি অসমৰ সীমামূৰীয়া অঞ্চলৰ পৰা ধৰি অসমৰ শেষ সীমালৈকে যদি যিকোনো চিণ্ডিকেটত জড়িত থকা মোৰ তিনিচুকীয়া জিলাখনতে মোৰ গৃহ জিলা তাত কয়লা কাৰবাৰ চলে ইলিগেল লিগেল এইবিলাক প্ৰশাসনে তৈয়াৰ কৰিব আমি ক'বলৈ নাযাওঁ সেই ব্যৱসায়ৰ পৰাও যদি আজিলৈকে কোনোবাই ক'ব পাৰে যে মই 5 পইচা সংগঠনৰ নামত লৈছোঁ মই ৰাজহুৱা জীৱন ত্যাগ কৰি মই আজি আপোনাৰ অন কেমেৰা কৈছোঁ জড়িত হোৱাটো দূৰ দূৰলৈকে ৰাখিছোঁ মই গতিকে মই এই কথাটো মই আজি স্পষ্টভাৱে ক'ব পাৰোঁ গতিকে মই এইটো ক'বলৈ নাযাওঁ যে কোনোবা ব্যৱসায়ীয়ে মোৰ টাইম ছাত্ৰ সন্থাৰ জিলা সমিতি বা আঞ্চলিক সমিতি কোনোবা বিষয়ববীয়াই যদি কিবা স্বইচ্ছাই যদি কিবা সংগঠনৰ নামত যদি বা ৰাইজৰ কাম ভাল কাম কৰিছে বুলি যদি ক'ৰবাত কিবা অৰিহণা সহযোগ কৰিছে মই নাজানো কিন্তু মই ব্যক্তিগতভাৱে বা মই সভাপতি হিচাপে বা সম্পাদক থকা অৱস্থাত সংগঠন হিচাপে ময়ো কোৱা নাই সংগঠন হিচাপে কোনোবাই বিচাৰিব পাৰে ল'ব পাৰে কিন্তু ব্যক্তিগতভাৱে মই কেতিয়া আৰু মই ব্যক্তিগত প্লাছ আটাছৰ সভাপতি হিচাপেও মই জড়িত নহয় আজিলৈকে লৈ পোৱা নাই মই সেইটো মই অন কেমেৰা ক'ব পাৰোঁ